Okay. ধুনীয়া হাই এভৰিৱান চ' যোনে মোক চিনি পাইছা তেওঁলোকেতো পাইছাই যোনে মোক নাই পোৱা তেওঁলোকৰ কাৰণে মই কৈ দিওঁ মই হৈছোঁ তোমালোকৰ মৰমৰ বেনজিত দাদা আৰু মোৰ ভাগৰ কাম হৈছে তোমালোকক ছায়েন্সৰ প্ৰতিটো চেপ্টাৰ একদম ক্লিয়াৰকৈ একদম মজাকৈ চব বুজি পোৱাকৈ পঢ়ুৱাই দিম হয় এতিয়া আজি আমি কি কৰিম আজি আমি ছায়েন্সৰ যিটো চেপ্টাৰ নাম্বাৰ 11 আছে নামটো কি মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী এই চেপ্টাৰটো একদম পুৰা ক্ৰিষ্টেল ক্লিয়াৰকৈ পঢ়িম এটা কথা এই ভিডিঅ'টো শেষ হোৱালৈ তোমালোকে চাবা এই ভিডিঅ'টো শেষ হোৱালৈ গোটেই চেপ্টাৰটো প্ৰতিটো কনচেপ্ট একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব একদম ক্লিয়াৰ ঠিক আছে আৰু আমি কি কৰিম আমি আজি কি কৰিম তোমালোকৰ যিবোৰ বহুতৰ প্ৰব্লেম হয় যে আমি লিখা কেনেকৈ লিখোঁ সংজ্ঞাবোৰ কেনেকৈ লিখোঁ পৰীক্ষাত কেনেকুৱা প্ৰশ্ন আহিব সেইবোৰ কেনেকৈ কৰোঁ ৰাইট চ' আমি কি কৰিম আমি ক্লাছটো কৰি যোৱাৰ লগতে আমি আমাৰ নোটছবোৰ ফ'ল' কৰি যাম আমি একদম ধুনীয়াকৈ নোটছ বনাইছোঁ তোমালোকে গম পোৱা আমি ধুনীয়াকৈ নোটছ বনাই থৈছোঁ তোমালোকে গম পোৱা সেই নোটছবোৰ আমি একদম চব ধুনীয়াকৈ দি দিয়া আছে ৰাইট চব ধুনীয়াকৈ দি দিয়া আছে একদম ডায়েগ্ৰাম আঁকি কেনেকৈ কি আছে আমি চব কৈ দিছোঁ ঠিক আছে এইটো কি হ'ল তললৈ নোযোৱা হ'ল যে হা ত' দেখিছানে আমি চব কৈ দিয়া আছে হ'ল তো তোমালোকে এই নোটছবোৰ চাই পৰীক্ষাৰ কাৰণে যাতে প্ৰিপেয়াৰ কৰিব পাৰা হ'ব ধুনীয়া আমি এতিয়া বেছি টাইম ৱেষ্ট নকৰোঁ কিন্তু তাৰ আগত মই কৈ দিওঁ তোমালোকৰ এই চেপ্টাৰটো পঢ়াৰ আগত তোমালোকে পোহৰ পাঠটো পঢ়ি ল'লে ভাল তোমালোকে লেন্সৰ কাহিনীটো ভালকৈ বুজি ল'লে এই চেপ্টাৰটো সঁচাকৈ বুজিবলৈ সুবিধা একদম সৰু সৰু বস্তু বুজি পাবাই বাট ষ্টিল যদি তোমালোকে সেই চেপ্টাৰটো একদম ভালকৈ বুজি পোৱা নাই মই ছাজেষ্ট কৰিম আমাৰ এই ভিডিঅ'কেইটা চোৱা এইটো ইউটিউবত একদম ধুনীয়াকৈ 3 ঘণ্টা 3টা ভিডিঅ' মানে এঘণ্টা একদম মজাকৈ গোটেই কনচেপ্টবোৰ বুজাই থোৱা আছে মই ইউটিউবত একদম নতুন ৰাইট তোমালোকে মোক বহুত কম ভিডিঅ'ত দেখিছা জাষ্ট 3 মাহমান হৈছে কিন্তু আমি একদম চবেই বহুত ধুনীয়াকৈ বুজি পাইছে বুলি কৈছে তো মই একদম ভাল পাইছোঁ বহুত ভাল পাইছোঁ যে তোমালোকে এইটো ভিডিঅ' বুজি পোৱা একদম কমেণ্ট কৰি তলত জনাবা যাতে মই একদম মটিভেটেড ফিল কৰোঁ ল'ৰা ছোৱালীবোৰে বুজি পাইছে হ'ব বাৰু আমি একদম দেৰি নকৰোঁ আমি আৰম্ভ কৰোঁ ঠিক আছে তো চেপ্টাৰটোৰ নাম কি চেপ্টাৰটোৰ নাম হৈছে মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী প্ৰথমতে আমি কি পঢ়িম প্ৰথমতে আমি মানুহৰ চকুৰ বিষয়ে পঢ়িম তাৰপিছত যিখন বাৰে বৰণীয়া পৃথিৱী মানে ৰামধেনুৰ বিষয়ে আমি পঢ়িম ৰামধেনু বেলেগ ৰং দেখা পাওঁ প্ৰিজমে বেলেগ ৰং বনাই দিয়ে সেয়াৰ বিষয়ে পঢ়িম হ'ব বাৰু চ' প্ৰথম কামটো আমাৰ কি চকুৰ বিষয়ে পঢ়া হা তো মানুহৰ চকুৰ কাম কি তোমাৰ চকুৰ কাম কি আৰে ব্ৰেনজিত দা চকুৰ কাম হৈছে বেনজিদাৰ লেকচাৰ চোৱা আৰু বুজি পোৱা আৰু পৰীক্ষাত ঢেৰ চব কৰিব পৰা চব প্ৰশ্ন একদম ভয় নলগাকৈ কৰিব পৰা হোৱা একজেক্টলি মোৰে সন্মান চোৱা চকুৰ কাম হৈছে আমি কিবা এটা বস্তু ভালকৈ দেখা পাব লাগিব হয় নহয় তাৰ কাম এতিয়া একচুৱেলি যদি ভালদৰে তোমালোকে যদি চোৱা তাত কি হৈছে চকুত পোহৰ ৰশ্মি বায়ুৰ মাধ্যমেৰে আহি আছে আমাৰ চকুত সোমাইছে আৰু চকুৰ মাজেৰে গৈছে তো পোহৰ ৰশ্মি বায়ু মাধ্যমৰ পৰা আহি চকুৰ মাধ্যমত সোমাইছে মানে এটা মাধ্যমৰ পৰা আহি আন এটা মাধ্যমত সোমাইছে পোহৰ ৰশ্মি যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ প্ৰৱেশ কৰোঁতে পোহৰৰ গতিপথৰ দিশ সলনি হয় আৰু বেগ সলনি হয় তাক আমি কি বুলি জানো আগৰ চেপ্টাৰত কৈছিল নহয় পোহৰৰ প্ৰতিফলন নে প্ৰতিসৰণ পোহৰৰ কি বুলি জানো প্ৰতিসৰণ বুলি জানো তো চকুত কি হয় পোহৰৰ প্ৰতিসৰণ হয় এতিয়া চকুতটো ৰশ্মিবোৰ চব ফালেদি নোসোমায় ক'ৰ দি সোমায় এই মাজৰ ইয়াদিও নোসোমায় এই ভিতৰ অকণমানকৈ ক'লা অকণ যে থাকে তাৰ দি সোমায় সেইফালেদি চকুৰ ভিতৰলৈ সোমাই যায় পোহৰ ৰশ্মি হ'ব যেতিয়া সেই পোহৰ ৰশ্মি চকুৰ ভিতৰত গৈ পেলাই আমাৰ পিছফালে এখন পৰ্দা থাকে আমি পঢ়িম সেই পৰ্দাখনত পৰিব তেতিয়া তাৰ পৰা ব্ৰেইনলৈ এটা ছিগনেল যাব আৰু তেতিয়া আমি ক'ম যে আমি এইখনত পোহৰ কিবা এটা বস্তু দেখা পাইছোঁ হ'ব ধুনীয়া এতিয়া যেতিয়া আমি চকুটো জুম কৰি চাওঁ তেতিয়া আমি দেখা পাওঁ যে চকুটোৰ এইকণত অকণমান নীলা কাৰোবাৰ নীলা থাকে কাৰোবাৰ গেৰুৱা থাকে হয় নহয় কাৰোবাৰ কমলা থাকে আৰু আমাৰ ইণ্ডিয়ানছবোৰৰ মষ্টলি ব্লেক থাকে হয় নহয় তো এই যিটো ডাঙৰ চাৰ্কেল আছে ভিতৰত সেইটোক আমি কি বুলি কওঁ আইৰিছ বা ইৰিছ কি বুলি কওঁ আইৰিছ বা ইৰিছ
অ'কে তাৰ ভিতৰত এটা চাৰ্কেল আছে তাৰ ভিতৰত এটা বৃত্ত আছে দেখা পাইছা এইটো ক'লা দেখা পাওঁ এইটো কি গম পাইছা নাই এইটো হৈছে এটা ফুটা চকুৰ ভিতৰত থকা এটা ফুটা মানে পোহৰ ৰশ্মিবোৰ গৈ পেলাই ইয়াৰ মাজেৰে সোমাই যায় এইকণকে আমি কি বুলি কওঁ চকুৰ মণি কি বুলি কওঁ চকুৰ মণি হ'ব তো এই চকুৰ মণিটো ইম্পৰ্টেণ্ট কাহিনীটো শুনা ইণ্টাৰেষ্টিং কাহিনীটো শুনা এই যিটো চকুৰ মণি আছে এই চকুৰ মণিটো কেতিয়াবা সৰু কেতিয়াবা ডাঙৰ হ'ব পাৰে তোমালোকে নিজে চাবা হা যেতিয়া তোমালোকে একদম বহুত পোহৰ থকা এটা ৰুমত গুচি যোৱা বা একদম ঘপকৈ ওলাই ৰ'দ পাই যায় তেতিয়া তোমাৰ চকুটো অকণমান এনেকুৱা কৰি দিয়ে অকণমানকৈ কৰে কিয় কৰে যাতে চকুৰ মণিটো মানে সৰু কৰি দিয়ে যাতে বেছি পোহৰ সোমাই পেলাই জোখতকৈ বেছি পোহৰ সোমাই আমাৰ চকুটোৰ অনিষ্ট নকৰে সেইটো কাৰণে আমাৰ চকুটোৱে সেই যিটো মণি থাকে সেই মণিটো সৰু কৰি দিয়ে সৰু কৰি দিছে উজ্জ্বল পোহৰ আকৌ কেতিয়াবা যদি তোমালোকৰ আন্ধাৰ ৰুমলৈ ঘপকৈ সোমাই যোৱা অলপ সময়ৰ কাৰণে তোমালোকে বস্তুবোৰ নেদেখা কিন্তু অলপ সময়ৰ পিছত চকুটোৱে অকণমান জোৰ লৈ পেলাই বস্তুবোৰ স্লাইটলি তোমালোকে দেখা পাবলৈ ধৰা যদিহে অকণমান পোহৰ আহি আছে কিয়নো প্ৰথমতে সৰু হৈ আছিল নহয় তো ৰশ্মিবোৰ সোমাবলৈ ফুটা কমকৈ আছে এতিয়া কি হ'ল চকুটোৱে নিজৰ মণিটোক ডাঙৰ কৰি দিলে তো পোহৰ সোমাবলৈ জাগা বেছিকৈ আছে এতিয়া ফুটাটো ডাঙৰ হৈ গ'ল চ' তোমালোকৰ বেছি পোহৰ সোমাব আন্ধাৰ জেগা এটাৰ পৰা যদি অলপকৈ বেছি পোহৰ সোমাই তোমালোকে অকণমান হ'লেও উজ্জ্বলকৈ দেখা পাবানে মানে চকুৰ যিটো মণি আছে সেই চকুৰ মণিটোৱে নিজৰ আকাৰ সলনি কৰিব পাৰে এতিয়া সেই আকাৰটো কোনে সলনি কৰে সেই আকাৰটো সলনি কৰে এই ইৰিছ বা আইৰিছটোৱে মই আইৰিছ বুলি কওঁ মষ্টলি প্ৰনাউন্স আইৰিছ বুলি কয় এই আইৰিছটোৱে চকুৰ মণিটোৰ আকাৰ সাল সলনি কৰিব পাৰে কিয় কৰিব পাৰে আমি বুজি পালোঁ নোটছত লিখা আছে আমি চামগৈ হ'ব ধুনীয়া সেইটো আমি বুজি পালোঁ এতিয়া তোমালোকে ছাইডৰ পৰা ভালকৈ চোৱা এইটো কাহিনী চোৱাচোন এইকণ হৈছে আইৰিছ ঠিক আছে আৰু মাজত আমাৰ এই ফুটাটো আছে হ'ল মাজত আমাৰ এই ফুটাটো আছে এইটো হৈ গ'ল আমাৰ মণিটো অ'কে ব্ৰেনজিত দা এতিয়া ধুনীয়াকৈ একদম পুৰা ভিজুৱেলাইজ কৰি বুজি পাইছা নাই বুজি পাইছা নেক্সট কাহিনীটো চাওঁ বাৰু ঠিক আছে আমি এইকণটো বুজি পালোঁ কিন্তু ভিতৰত কি আছে যেতিয়া আমি চকুটো চাম খুলি পেলাই তোমালোকক খুলি চাবলৈ কোৱা নাই দেই তোমালোকক খুলি চাবলৈ নাই কোৱা যেতিয়া আমি খুলি চাম এইটো চকু ফটোখনকৈ আমি চাওঁ আমি দেখা পাম এটা গোলাকাৰ আকাৰৰ এটা অংগ ঠিক আছে এই গোলাকাৰ অংগটোৰ আগফালে তুমি দেখা পাবা একদম পাতলা এখন ছাল নিচিনা এখন লাগি আছে এনেকৈ সেই ছালখনক আমি কি বুলি কওঁ গম পোৱা সেই ছালখনক আমি কৰ্ণিয়া বুলি কওঁ এতিয়া ইয়াকে মই অকণমান ডায়েগ্ৰাম টাইপত বনাই দিছোঁ যাতে তোমালোকে চাব পাৰা ঠিক আছে তাত কাহিনীটো কি হয় ৰ'বা আমি ডাইৰেক্ট লেভেল ডায়েগ্ৰামটোলৈ যাওঁ চোৱা যেতিয়া তোমালোকে ইয়াত দেখিবা এই ওপৰত এখন একদম পাতলা ৰ'বা দেই মই এখন আঁকি দেখাই দিছোঁ তোমালোকক একদম পাতলা নীলা ৰং কৰি দিছোঁ চ' একদম পাতলা ক'লা দিলেহে তোমালোকে ধৰিব পাৰিবা একদম পাতলা এখন লেয়াৰ আছে একদম পাতল ছাল এখন আছে এই ছালখনক আমি কি বুলি কওঁ এই ছালখনক কওঁ কৰ্ণিয়া বুলি হ'ল তো পোহৰ ৰশ্মি আহি পেলাই কৰ্ণিয়াত সোমালে মানে কৰ্ণিয়াত প্ৰথমতে প্ৰতিসৰণ হ'ল একদম মেইন প্ৰতিসৰণ এই কৰ্ণিয়াত হ'ল কৰ্ণিয়াৰ ভিতৰত তোমালোকৰ নেট্ৰুট বুলি এটা আছে কি বুলি আছে নেট্ৰুট এই নেট্ৰুট কি হয় গম পাইছা নাই নেট্ৰুট অকণমান জেল নিচিনা এই লুথুপথুপীয়া এটা লিকুইড টাইপৰ হ'ব তো সি কি কৰে নেট্ৰুটত প্ৰটিন বা বেলেগ যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি আছে লগতে সিহঁতি বীজাণু নষ্ট কৰি থাকে লগতে সিহঁতি আইটোক ফ্ৰেছ কৰি ৰাখে চকুটোক ফ্ৰেছ কৰি ৰাখে তো সেয়া হৈ গ'ল নেট্ৰুটৰ কাম নেট্ৰুটটো কেনেকুৱা লুথুপথুপীয়া বাৰু ঠিক আছে এইটো অকণমান জেলি টাইপৰ সেইখন আমাৰ ইমান নালাগে তাৰপিছত পোহৰ ৰশ্মি এডাল মই আঁকি লওঁ অ'কে চ' পোহৰ ৰশ্মি গৈ ক'ত পালেগৈ নেট্ৰুট পালেগৈ অ'কে নেট্ৰুটৰ পিছত আহিলে এইটো কি বুলি ক'লোঁ মই ফুটাটো কি আছে ফুটাটোৰ নাম চকুৰ মণি আৰু চকুৰ মণিটোৰ আকাৰটো কোনে কণ্ট্ৰল কৰে তাৰ কাষত থকা এই আইৰিছখন এইখন আইৰিছে হ'ল ধুনীয়া আইৰিছৰ ভিতৰত গৈ আছে চবতকৈ ইণ্টাৰেষ্টিং কাহিনীটো তাৰ ভিতৰত আমাৰ এখন লেন্স আছে কি আছে লেন্স এখন আছে এতিয়া এই লেন্সখন আমি বাহিৰত দেখা গ্লাছৰ লেন্সৰ নিচিনা নহয় আমি বাহিৰত গ্লাছৰ লেন্সবোৰ কেনেকুৱা পাওঁ একদম পুৰা ৰিজিড তাক আমি ভাঙিব নোৱাৰোঁ ক্ষীণ কৰিব নোৱাৰোঁ পাৰোঁ জানো
নোৱাৰোঁ কিন্তু এই যিখন আছে এইখন বেলুন এটাৰ নিচিনা বুলি ধৰা বেলুন এটাৰ নিচিনা তো একদম এনেকৈ টানি পেলাই দুফালে ধৰি আছোঁ বুলি ধৰা ঠিক আছে যেতিয়া মই এনেকৈ হেঁচি দিম তেতিয়া এইটো শকত হৈ যাবনে আৰু হেঁচি দিম আৰু শকত হৈ যাবনে মানে এইখন এনেকুৱা এখন উত্তল লেন্স এইখন এনেকুৱা এখন উত্তল লেন্স ঠিক আছে এইখন এনেকুৱা এখন উত্তল লেন্স যাক আমি শকত কৰিব পাৰোঁ কোনে শকত কৰে এই কাষত দুটা মাসেলছ লাগি আছে কাষত অলপমান মাসেলছ লাগি আছে এই মাসেলছ সেই পেশীখিনিৰ নাম হৈছে চিলিয়াৰী পেশী কি চিলিয়াৰী পেশী তো এই পেশীয়ে এই বেলুনৰ নিচিনা লেন্সখনক ঠেলি দিয়ে যাতে শকত হৈ যায় যেতিয়া প্ৰয়োজন হ'ব তেতিয়াই শকত হয় যেতিয়া প্ৰয়োজন নহয় তেতিয়া ক্ষীণ হৈ থাকে ঠিক আছে তাক কাম কোনে কৰে চিলিয়াৰী পেশী তো চিলিয়াৰী পেশীৰ কাম কি এই যিখন চকুত থকা লেন্স যিখন স্ফটিক স্বচ্ছ লেন্স মানে লেন্স অকল আৰু এইখিনি জাষ্ট নাম স্ফটিক আৰু স্বচ্ছ মানে চফা হ'ল এই লেন্সখনৰ বক্ৰতাৰ পৰিৱৰ্তন কৰোৱা কিয় কৰাব লাগে পঢ়িম ঠিক আছে হ'ল ৰশ্মি আহি পেলাই এতিয়া এই লেন্সখনো পালে এতিয়া এখন কি লেন্স এখন উত্তল লেন্সৰ কাম কি ধৰি লওঁ ইয়াৰ পৰা ঢেৰ ৰশ্মি এনেকৈ সমান্তৰালকৈ আহিছে উত্তল লেন্সৰ কাম কি অপসাৰিত কৰা নে অভিসাৰিত কৰা সো ইহঁতি এনেকৈ ফ'কাছ কৰিব হালধীয়া ৰং দিছোঁ হয়নে ইহঁতি এনেকৈ ফ'কাছ কৰিব ৰ'বা কি যে বেনজিদাই ছবি আঁকে গাধ বেনজিদাটো এনেকৈ ইয়াত ফ'কাছ কৰিব হয়নে এই য'ত ফ'কাছ কৰিছে এই ৰশ্মিবোৰক য'ত ফ'কাছ কৰিছে সেইখনক আমি কি বুলি কওঁ ইয়াক আমি কওঁ ৰেটিনা মানে চকুৰ পিছফালে যিখন পৰ্দা আছে সেইখনৰ নাম কি ৰেটিনা অ'কে বুজি পাইছোঁ এতিয়া ৰেটিনাত বাৰু আহি পেলাই ফ'কাছটো বনিলে কোনে চাব চকুৰ ভিতৰতো এটা চকু নাই চাবৰ কাৰণে হয় নহয় তো তাত কি আছে তাত ঢেৰ স্নায়ু লাগি আছে এই স্নায়ুবোৰে ইয়াত যেতিয়াই পোহৰৰ আহি পেলাই পৰেহি লগে লগে গম পাই যায় আৰু একদম মেছেজটো নি পেলাই ক'ত পেলাই দিয়েগৈ মেছেজটো নি পেলাই ব্ৰেইনত পেলাই দিয়ে হ'ল মেছেজটো নি পেলাই ব্ৰেইনত পেলাই দিয়ে ধুনীয়া তো এইখিনি কি নেত্ৰ স্নায়ু এই নেত্ৰ স্নায়ুখিনি ব্ৰেইনত পেলাই দিয়ে এতিয়া ইয়াৰ ভিতৰত কি আছে ব্ৰেনজিৎদা ইয়াৰ ভিতৰতো সেই লুথুপথুপীয়া জেলিৰ নিচিনা এটা বস্তু আছে যিটোক আমি কি বুলি কওঁ যিটোক আমি কওঁ নেট্ৰমেট দেখা পাইছেনে একদম তলত ওলাই আছে যিটোক আমি কি বুলি কওঁ নেট্ৰমেট ই কি কৰে ইয়াত আছে লুথুপথুপীয়া হয় এই মাধ্যমটোত ইহঁতি প্ৰ'টিন কিবা সংশ্লেষী বস্তু যিবোৰ আমাক প্ৰয়োজনীয় হয় সেইবোৰ বস্তু ৰাখে যাতে আমাৰ চকুটো স্বাস্থ্যৱান হেল্ডি হৈ থাকে এইবোৰৰ হৈছেতো নিজৰ কাম এইটোৰ কাম কি ডক্টৰহে হেল্ডি কৰি ৰাখে বুজি পালনে চকুৰ আটাইকেইটা অংক ভালকৈ বুজি পালনে আকৌ এবাৰ আমি চাই লওঁ নেকি প্ৰথমতে আহিলে প্ৰথমতে ক'ত সোমালেহি এইখন কি আছিলে কৰ্ণিয়া হয়নে কৰ্ণিয়াৰ ভিতৰত গৈ পেলাই তোমাৰ ভাগৰ নেট্ৰুট পালে লুথুপথুপীয়া জেল তাৰ ভিতৰত চকুৰ মণিটো আছে মণিটো কিহে কণ্ট্ৰল কৰে আইৰিছে তাৰ ভিতৰত আমাৰ লেন্সখন আছে সেই লেন্সখন মানে শকত ক্ষীণ কৰি থাকে কোনে চিলিয়াৰী পেশীয়ে তাৰ ভিতৰত নেট্ৰমেট আছে পিছফালে য'ত ফ'কাছ হয় সেইখন হৈছে ৰেটিনা আৰু তাৰ পৰা নেত্ৰ স্নায়ুৱে মগজুলৈ পঠায় হ'ল ধুনীয়া তো তাৰ চবৰে কাহিনীটো যদি তোমালোকে চাব বিচাৰা ধুনীয়াকৈ আমাৰ নোটছত গৈ চাব পাৰা অংশকেইটা ইয়াত দিয়া আছে তাৰ কামখিনি ইয়াত লিখি দিয়া আছে তোমালোকে পৰীক্ষাত আহিলে কৰিব পাৰিবা কিমান লাগে আৰু কিমান সহায় কৰিব লাগে হয় নহয় ধুনীয়া বুজি পাইছোঁ মজা পিউপিলৰ আকাৰ কিয় সলনি হয় পিউপিল মানে কোনটো আছে চকুৰ মণিটো কিয় সলনি হয় ব্ৰেনজিৎ নাজানো অলপ আগতে পঢ়িছিলে হয় নাই চকুৰ ভিতৰলৈ নিৰ্দিষ্ট পৰিমাণৰ ৰশ্মি যাবৰ কাৰণে যাতে বেছি পোহৰত আমাৰ চকুটো অনিষ্ট নহওক বা কম পোহৰত আমি বস্তুবোৰ দেখা নোপোৱা নহওঁ তাৰ কাৰণে আমাৰ চকুৰ মণিটোৱে চকুৰ ভিতৰত সোমোৱা পোহৰৰ পৰিমাণ কণ্ট্ৰল কৰিবৰ কাৰণে আকাৰৰ পৰিৱৰ্তন একদম সৰুকৈ লিখি দিব পাৰা চকুৰ ভিতৰত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে পিউপিল বা চকুৰ মণিটোৰ আকাৰৰ পৰিৱৰ্তন হয় কোনে কৰে আইৰিছ বা ইৰিছে মণিটোৰ আকাৰৰ পৰিৱৰ্তন কৰে মজা সেইখনলৈকে ঠিকে আছে এতিয়া শুনা মই যে তোমালোকক কৈছিলোঁ চিলিয়াৰী পেশীটো এনেকৈ ঠেলি দিওঁতে
ডায়েগ্ৰামটো দেখাব লাগিব চিলিয়াৰী পেশীটোৱে এনেকৈ ঠেলি ঠেলি দিওঁতে ইয়াৰ বক্ৰতাটোৰ পৰিৱৰ্তন হয় তোমালোক সকলোৱে জানাই কোনখন লেন্স তোমালোক সকলোৱে জানাই এই দুখন লেন্সৰ ভিতৰত কোনখন লেন্স বেছি পাৱাৰফুল কোনখন লেন্স বেছি পাৱাৰফুল এইখন লেন্স হয় নহয় এইখন লেন্স বেছি পাৱাৰফুল হ'বৰ কাৰণে কি কৰিব লাগিব চিলিয়াৰী পেশীয়ে ঠেলিব লাগিব তো এই চিলিয়াৰী পেশীৰ যিটো ক্ষমতা ঠেলাৰ যিটো ক্ষমতা সেইটোকে আমি কি বুলি কওঁ সেইটোকে আমি উপযোজন ক্ষমতা বুলি কওঁ কি বুলি কওঁ উপযোজন ক্ষমতা তো চকুৰ লেন্সে নিজৰ বক্ৰতা বা ফকাছ দৈৰ্ঘ্য সলনি কৰি বিভিন্ন দূৰত্বৰ বস্তুবোৰ স্পষ্টভাৱে ৰেটিনাত ফকাছ কৰিব পৰাক ক্ষমতাক উপযোজন ক্ষমতা বুলি কোৱা হয় কি বুলি কোৱা হয় উপযোজন ক্ষমতা বুলি কোৱা হয় কিন্তু আমিনো চেঞ্জ কিয় কৰিব লাগে চকুৰ ভিতৰৰ লেন্সখনৰ হেৰিটো পাৱাৰটো সেইটো বুজিবৰ কাৰণে মই তোমালোকৰ একদম ধুনীয়া এটা চিমুলেশ্যন বনাই থৈছোঁ ঠিক আছে ধুনীয়া এটা চিমুলেশ্যন বনাই থৈছোঁ কিবা এটা প্ৰব্লেম হৈ আছে বাট ষ্টিল চোৱা ধৰি লোৱা তোমালোকৰ এটা লক্ষ্য বস্তু আছে যিটো একদম দূৰত আছিলে হ'ল দূৰত থকাৰ কাৰণে ইউটো এইটো ভিটোতো আমাৰ ফিক্স এইকণৰ পৰা এইকণতে বনিব লাগিব তো ইউটো যদি চেঞ্জ কৰোঁ ভিটোতো আমি চেঞ্জ কৰিব নোৱাৰোঁ আমি কি চেঞ্জ কৰিব লাগিব ফৰ্মুলাটোৰ কি আছিলে 1/v 1/u আৰু 1/f ৰাইট চ' যেতিয়া আমি ভিটো চেঞ্জ কৰিব নোৱাৰোঁ ইউটো চেঞ্জ হোৱাৰ লগে লগে ভিটো ফিক্স ৰাখিবৰ কাৰণে আমি এফটো চেঞ্জ কৰিব লাগিব 1/f = 1/v - 1/u পাইছিলোঁ যদিহে এটা কনষ্টেণ্ট আছে আনটো চেঞ্জ কৰিলে তাক মিলাবলৈ আনটো চেঞ্জ কৰিব লাগিব মানে তুমি নিজে চাবা যেতিয়া মই বস্তুটো ওচৰলৈ নি থাকিম তুমি যদি ভালকৈ চোৱা এইখন লেন্সখন চোৱাচোন তুমি যদি ভালকৈ চোৱা এই লেন্সখনৰ ক'ত গ'ল এই লেন্সখনৰ হয়নে বক্ৰতাটো পৰিৱৰ্তন হৈছেনে এতিয়া ক্ষীণ আছিলে এতিয়া শকত হৈ গ'ল এতিয়া অকণমান জুম কৰি দেখাব লাগিব নেকি জুম কৰিব নোৱাৰি নহয় এতিয়া আৰু নালাগে চাগে ন দেখি আছা ধুনীয়াকৈ দেখি আছা এতিয়া শকত হৈ গ'ল মানে যিমানেই ওচৰলৈ আহিছে সিমানেই সি ফ'কাছটো বেছিকৈ ওচৰত কৰিব লগা হৈছে কিয় ব্ৰেনজিত দা এনেকুৱা কি কাহিনী হয় তোমালোকে নিজেই চোৱা যেতিয়া পোহৰ একদম দূৰত থকা গছ এজোপা লৈছোঁ বহুত দূৰত নহয় কিন্তু দূৰত কিয় চাবা দেই আমাৰ চকুটো একদম সৰু চকুৰ মণিটো আৰু সৰু লেন্সখন ইমান কণি তো ইমান কণি লেন্সখনৰ কাৰণে দূৰত থকা গছজোপা বহুত দূৰত থকা নিচিনা হ'বনে বহুত দূৰটো আমি কি বুলি জানো অসীমৰ পৰা পোহৰ ৰশ্মি কেনেকৈ আহিব সমান্তৰালকৈ আহিব নিচিনা লাগিব সেই সমান্তৰালকৈ অহা ৰশ্মিবোৰ আহি পেলাই ক'ত আহি পেলাই চকুৰ পিছফালে ফ'কাছ কৰিব ঠিক আছে সেইখনলৈকে বুজি পালোঁ এতিয়া যেতিয়া আমি এই গছজোপাৰ ঠাইত আমি একদম চকুৰ ওচৰত এডাল মমবাতি ৰাখি দিওঁ সেইটোতো একদম ওচৰত হৈ গ'ল তাৰ পৰা এই গছজোপাৰ পৰাও ঢেৰ ৰশ্মি ওলাইছে বেলেগ বেলেগ জেগাত কিন্তু আমাৰ চকুত আহি পোৱা ৰশ্মিকেইডাল ইয়াৰ পৰা একদম এনেকৈহে আহিব চোৱাচোন তো একদম সমান্তৰাল নিচিনা হৈ থাকিব তো এইটো কাৰণে আমি কি গম পালোঁ চকুৰ ভিতৰত যোৱা ৰশ্মিকেইডাল সমান্তৰাল হ'ল তো সমান্তৰাল হ'লে আমাৰ প্ৰব্লেম নাই ফ'কাছটো কৰিব পাৰি ছেকেণ্ড কাহিনীটো কি যেতিয়া একদম ওচৰত মমবাতিডাল আছে ইয়াৰ পৰা চবফালে এনেকৈ ৰশ্মি গৈ আছে মানে ইয়াৰ ৰশ্মিবোৰ অলৰেডি এনেকৈ দূৰলৈ গৈ আছে তাক এতিয়া আমি ওচৰলৈ আনিব লাগে আৰে 3-4মান ল'ৰা ছোৱালী যিকেইটা পোনে গৈ আছে তাক ওচৰলৈ আনিবলৈ সহজ কিন্তু অলৰেডি সিহঁতে দূৰলৈ গৈ আছে তাক ওচৰলৈ আনিবলৈ বেছি পাৱাৰ লাগিব সেই বেছি পাৱাৰটোৰ কাৰণে চোৱা দূৰলৈ গৈ আছে এতিয়া আকৌ ওচৰলৈ আনিবলৈ ফাইনেলি ইয়াত ফ'কাছ কৰিবই লাগিব ওচৰত থকা বস্তু এটা দূৰত থাকিলে আমি সমান্তৰাল ৰশ্মি আহিব ওচৰত থাকিলে এনেকৈ মেল খাই অহা নিচিনা হ'ব হ'ল সেইটো কাৰণে আমাৰ ইয়াৰ বক্ৰতাটো বেছি হ'ব লাগিব তো চিলিয়াৰী পেশী এনেকৈ হেঁচি দিব লাগিব এতিয়াহে বুজি পাইছোঁ ব্ৰেনজিত দা পাইছে নাই বুজি পাইছে ধুনীয়া আপোনালোকে যদি বুজি পাইছে তেতিয়াহ'লে মজা হ'ল কাহিনীটো হ'ল এতিয়া শুনা এইকণলৈকে আমি বুজি পালোঁ কেতিয়াবা কি হ'ব পাৰে শুনা মই বস্তুটো এটা নিৰ্দিষ্ট দূৰত্বত ৰাখি লওঁ
ধৰি লওক বস্তুটো ইমানে ৰাখি লৈছোঁ কেতিয়াবা কি হ'ব পাৰে কেতিয়াবা আমাৰ চকুটো হয় এনেকুৱা দীঘল হৈ যাব পাৰে বুজিছে বা কেতিয়াবা এনেকুৱা সৰু হৈ আহিব পাৰে কিবা কিবি বেমাৰ হোৱাৰ কাৰণে একদম গোল নহয় কেতিয়াবা এনেকুৱা দীঘল বা কেতিয়াবা এনেকুৱা সৰু হৈ যাব পাৰে মানে আমাৰ ৰেটিনাৰ জাগাটো চেঞ্জ হৈ যাব পাৰে ৰেটিনাৰ জাগাটো চেঞ্জ হৈ যাব পাৰে ভালনে যেতিয়া ৰেটিনাৰ জাগাটো চেঞ্জ হৈ যাব তেতিয়া ই সেই ৰশ্মি য'ত আগতে বনাইছিলে তাততো নাই মানে কি হ'ব সেই পাৰ্টিকুলাৰ বস্তুটো আমি ব্লাৰ দেখি পাম সেইটো আমি কি দেখা পাম ব্লাৰ দেখা পাম বা কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে চিলিয়াৰী পেশীয়ে হেঁচিব পৰা নাই ধৰি লোৱা এতিয়াই ধৰি লোৱা ইয়াত হ'বৰ কাৰণে ইয়াক আৰু শকত হ'ব লাগিছিল হয়নে কিন্তু আৰু শকত কৰিবলৈ চিলিয়াৰী পেশীৰ শক্তি নাই তো ইয়াৰো শকত কৰিব পৰা নাই যাতে ইয়াৰ ফ'কাছটো আৰু ওচৰলৈ আহক কৰিব পৰা নাই তেতিয়াও আমি বস্তুবোৰ ব্লাৰ দেখা পাম মানে আমি বস্তুবোৰ ভালকৈ দেখা নাপাম এতিয়া ওচৰৰ বস্তুৰ ক্ষেত্ৰতো মই ক'লোঁ ওচৰৰ বস্তুৰ ক্ষেত্ৰত বেছি শকত কৰিবলগীয়া হয় দূৰৰ বস্তুৰ ক্ষেত্ৰত কম শকত কৰিলেও হয় নাই তো সেইটো কাৰণে আমি এই বেমাৰবোৰক দুটা মেইন পাৰ্টত মেইন নাম দিছোঁ দুটা মেইন বেমাৰৰ নাম আছে এনেকুৱা যিবোৰ আমি বস্তুবোৰ ভালকৈ দেখা নাপাওঁ এটা হ'ল মায়'পিয়া এটা হ'ল হাইপাৰমেট্ৰপিয়া এটা হ'ল কি মায়'পিয়া আনটো হ'ল হাইপাৰমেট্ৰপিয়া এই মই যে চশমাটো যে পিন্ধি আছোঁ মোৰ ভাগৰ মায়'পিয়া আছে মায়'পিয়া মানে কি কৈছে নাই দূৰৰ বস্তুবোৰ ভালকৈ দেখা নোপোৱা দূৰৰ বস্তুবোৰ ভালকৈ দেখা নোপোৱা অ'কে তো মই তোমালোকক এবাৰ দেখাই লৈছোঁ চোৱা এয়া চ' দুটা বেমাৰ আছে এটা হৈ গ'ল মায়'পিয়া আনটো হৈ গ'ল হাইপাৰমেট্ৰপিয়া আৰু এটা বয়সৰ কাৰণে হয় ঠিক আছে বয়স বেছি হৈ যোৱাৰ কাৰণে হয় সেইটো হ'ল পেছোবায়'পিয়া সেইটো কি হ'ল পেছোবায়'পিয়া তো মায়'পিয়াত কি হয় দূৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায় দূৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায় হাইপাৰমেট্ৰপিয়াত ওচৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায় হাইপাৰমেট্ৰপিয়াত কি হয় ওচৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায় এতিয়া আমি ভালকৈ বস্তুটো বুজোঁ চোৱা একদম ধুনীয়া কনচেপ্টুৱেলি বুজি ল'বা খতম মুখস্থ নকৰিবা দেই চবেই মুখস্থ কৰিব যায় আমি মুখস্থ নকৰোঁ আমি বুজিম মায়'পিয়া চাওঁ বস্তুটো আমি দূৰত থৈছোঁ ঠিক আছে দূৰত থৈছোঁ হ'ব এতিয়া মই তোমাক কৈছিলোঁ যিমানেই দূৰত আছে সমান্তৰালকৈ আহিছে আৰু চকুটো ৰ'বা চকুটো আমি নৰ্মেল জেগাত ৰাখোঁ চকুটো নৰ্মেলকৈ ৰাখিছোঁ হ'ল যেতিয়া দূৰত বস্তুটো আছে তেতিয়া আমি এই চিলিয়াৰী পেশীটো নৰ্মেলকৈ থাকিলেই হ'ল একদম ৰিলেক্সকৈ থাকিলেই হ'ল কেতিয়াবা কি হ'ব পাৰে বিভিন্ন কাৰণত এই বলটো এনেকুৱা দীঘল হৈ যাব পাৰে দীঘল হৈ গ'ল যেতিয়া এনেকৈ চেপেটা হৈ পেলাই এইফালে দীঘল হৈ গুচি গ'ল এইটো অকণমান ক্ষীণ হৈ যাব লাগিব কিন্তু ইয়াৰ বোলে মেক্সিমাম ক্ষীণ হোৱাৰ কেপাচিটিটো এইটোৱেই দূৰত থকা বস্তুবোৰ অসীমৰ পৰা আহিছে সমান্তৰালকৈ হয়নে এতিয়া এইটো আৰু ক্ষীণ হ'ব নোৱাৰে যাতে এই ৰশ্মিবোৰ পিছলৈ যাওক আৰু ক্ষীণ হ'বতো নোৱাৰে বুজি পাইছা ক্ষীণ হ'ব কিন্তু কিমানলৈকে হ'ব বোলে ইমানলৈকে হ'ল এতিয়াও অলপমান জেগা থাকিলে বোলে টানিলে ইমানলৈকে গ'ল দেখা নোপোৱা হ'ল নাই হ'ল এইটোক কি বুলি কোৱা হয় এইটোক কোৱা হয় মায়'পিয়া মানে মায়'পিয়া কি যেতিয়া দূৰৰ বস্তু এটাৰ পৰা অহা পোহৰ ৰশ্মি চকুৰ ভিতৰত থকা লেন্সখনেৰে গৈ ৰেটিনাৰ আগতেই ফ'কাছ হয় ৰেটিনাৰ আগতেই ফ'কাছ হয় মানে দূৰৰ বস্তু দেখা নাপাওঁ সেইটো ৰোগক কি বুলি কওঁ মায়'পিয়া কি বুলি কওঁ মায়'পিয়া তাৰ কাৰণ কি হ'ব পাৰে এক নম্বৰ কাৰণটোতো হ'ল যে ৰ'বা এক নম্বৰ কাৰণটোতো হ'ল যে এই যিখন তোমাৰ ভাগৰ চকুটো আছে চকুটো চেপেটা হৈ গ'ল যাৰ কাৰণে তোমাৰ ভাগৰ এইটো পিছফালে হৈ গ'ল ৰেটিনাখন দুই নম্বৰ কাৰণটো কি যে এই লেন্সখন আৰু ক্ষীণ কৰিব নোৱাৰা হৈ গ'ল অ'কে সেইকণলৈকেতো বুজি পালোঁ এতিয়া কাহিনীটো কি ইয়াক আমি ঠিক কৰিব লাগিব কেনেকৈ ঠিক কৰিম কেনেকৈ কৰিম ভাবোঁ দেই পোহৰ ৰশ্মি গৈ পেলাই খুব সোনকালে ফ'কাছ হৈ গ'ল আমি কি কৰিব লাগে অলপমান দেৰিকৈ ফ'কাছ হোৱা কৰিব লাগে মানে একদম ওচৰলৈ গুচি যোৱাটো অকণমান মেলি দিব লাগে মানে অকণমান দূৰলৈ যোৱা নিচিনা কৰি দিব লাগে অকণমান অপসাৰিত কৰি দিব লাগে অকণমান অপসাৰিত কি লেন্সে কৰিম অবতল লেন্সে এক্সেক্টলি অবতল লেন্সে মেলি দিব তো পোহৰ ৰশ্মিবোৰ ইয়াতে যদি অলপমান মেলি দিওঁ তো ই এনেকৈ গৈ পেলাই লগ লাগি যাব হয় নহয় চাওঁ অবতল লেন্স এখন বহাই দিলোঁ অবতল লেন্সখন বহাই দিয়াৰ লগে লগে এই ৰশ্মিবোৰ মেল খাই গ'ল অলপমান আগতে কি হৈ আছিলে আগতে নাছিলে এতিয়া কি হৈ গ'ল এতিয়া আহি গ'ল
ফুল হেৰি কৰি লওঁ ৰ'বা ফুল পেজটো বনাই লওঁ হা ইয়াতে চাওঁ বস্তুটো আমাৰ একদম দূৰত ৰ'বা দেই হা চ' বস্তুটো আমাৰ ধৰি লোৱা একদম দূৰত আছিলে হয়নে আমাৰ দূৰত আছিলে আৰু কাহিনীটো কি হৈছিলে চকুৰ বলটো দীঘল হৈ গৈছিলে তো আমি এতিয়া একদম চকুটোৰ ওচৰত গৈ লওঁ সেইটো কাহিনী তো আমাৰ কি হ'ল বলটো অলপমান দীঘল হৈ আছিলে এতিয়া আমাৰ কাম কি ইমান দীঘল নকওঁ আমাৰ কাম হৈছিলে ইয়াক অলপমান দূৰত ফ'কাছ কৰা তাৰ কাৰণে আমি কি কৰিম তাৰ কাৰণে আমি ধুনীয়াকৈ অৱতল লেন্স এখন দি দিলোঁ অৱতল লেন্সখন দিয়াৰ লগে লগে এইখিনি মেল খাই গ'লনে চোৱা নাথাকোঁতে যি আছিলে যেতিয়া অৱতল লেন্সখন দি দিলোঁ মেল খাই গ'ল এইটো চোৱা এইটো অকণমান পিছলৈ গুচি গ'লনে গ'ল এতিয়া যদি এই অৱতল লেন্সখনৰ পাৱাৰটো আমি অলপমান বঢ়াই দিওঁ যদিহে পাৱাৰটো আমি অলপমান বঢ়াই দিওঁ ফ'কাছত বনি গ'ল ৰেটিনাত ফ'কাছ হৈ গ'ল মানে আমি মায়'পিয়া সংশোধন কৰিবলৈ কি লেন্স ব্যৱহাৰ কৰিছোঁ অৱতল লেন্স কিয় বুজি পালোঁ কাৰণটো কি হয় বুজি পালোঁ চকুৰ যিটো থাকে সেইটো তোমাৰ দীঘলীয়া হৈ যায় কেতিয়াবা তাৰ কাৰণে বা এখন বেছি ক্ষীণ হ'ব নোৱাৰা হয় হ'ব আৰু এটা কথা বহুত এটা প্ৰশ্ন সুধিব পাৰে এই যিটো প্ৰতিবিম্ব থাকে সেই প্ৰতিবিম্বটো ওলোটানে থিয় সুধিব পাৰে ভালকৈ ভাবা উত্তল লেন্স এখনৰ পিছফালে সদায় প্ৰতিবিম্ব কি গঠন হয় ওলোটা তো এইটো সদায় ওলোটা হ'ব এখন লেন্সৰ কাহিনী নহয় মেইন প্ৰতিখনটো ইয়াত হৈছে তো এখন ওলোটা তো আমাৰ চকুৰ ৰেটিনাত পোৱা প্ৰতিবিম্বটো সদায় ওলোটা আৰু হট হয় ধুনীয়া একলৈকে ঠিকে আছে এতিয়া ওচৰৰ বস্তুলৈ আহোঁ এতিয়া আমি ওচৰৰ বস্তুলৈ তো বস্তুৰ দূৰত্বটো আমি কমাই পেলাই ওচৰত আনি দিওঁ লেন্সখন নাইকিয়া কৰি দিওঁ চকুটো আকৌ নৰ্মেল কৰি দিওঁ ওচৰত যেতিয়া আহিব চাবা দেই দূৰত থাকোঁতে যেনিবা এনেকুৱা আছিলে এতিয়া যেতিয়া ওচৰলৈ আহিব মই কি কৈছিলোঁ ওচৰলৈ আহিলে সদায় কি কৰিব লাগিব বুলি মই কৈছিলোঁ ওচৰলৈ যেতিয়া আহিব তেতিয়া সদায় কি কৰিব লাগিব বুলি কৈছিলোঁ এই চিলিয়াৰী পেশীয়ে ঠেলি পেলাই এখন শকত কৰিব লাগিব কিন্তু ধৰি লোৱা তোমাৰ চিলিয়াৰী পেশীবোৰ দুৰ্বল হৈ গ'ল 15 চেণ্টিমিটাৰ নহয় ইমানত দেখিছোঁ ধৰি লোৱা তোমাৰ চিলিয়াৰী পেশীবোৰ কি হৈ গ'ল দুৰ্বল হৈ গ'ল চিলিয়াৰী পেশীবোৰ দুৰ্বল হৈ পেলাই ইমান শকত কৰিব নোৱাৰে এনেতো সিমান শকত হ'ব লাগিছিলে কিন্তু ইমান শকত কৰিব নোৱাৰে বোলে ক্ষীণ হৈয়ে থাকিলে এইবাৰ প্ৰতিবিম্বটো ৰেটিনাৰ পিছফালে গঠন হ'বনে মানে এইবাৰ আমি ওচৰৰ বস্তুবোৰ ব্লাৰ দেখা পাম দুটাই বেলেগ দেই আগৰটো ক্ষীণ কৰিব পৰা নাছিলে এইবাৰ শকত কৰিব নোৱাৰা হ'ল মানে ৰেটিনাই হেঁচিব নোৱাৰা হ'ল এতিয়া তেতিয়াহ'লে এই লক্ষ্য প্ৰতিবিম্বটো ৰেটিনাৰ পিছফালে গঠন হ'ল বা এনেকুৱাও কেতিয়াবা হ'ব পাৰে যে চকুৰ বলটো যেনেকৈ আগতে দীঘল হৈছিলে এইবাৰ সৰু হৈ আহিলে এইবাৰ এনেকৈ চেপেটা হৈ গ'ল তেতিয়াও তোমাৰ ভাগৰ এইটো পিছফালে গঠন হ'ব তো আমি ইয়াক সংশোধন কেনেকৈ কৰিম আৰে এতিয়াতো আমি জনাই হ'লোঁ বেনজিৎ দা আপুনি কি আমাক মূৰ্খ বুলি ভাবিছে নেকি নাই ভবা ইয়াক এই দূৰত গঠন হৈছে তো ইয়াক আমি ওচৰত গঠন কৰাব লাগিব বেছি সোনকালে ফ'কাছ কৰাব লাগিব চ' বেছি সোনকালে ফ'কাছ কৰাবলৈ আমি কি লেন্স ব্যৱহাৰ কৰিম অভিসাৰী লেন্সখন কি আছিলে অভিসাৰী লেন্সখন উত্তল লেন্স তো আমি ইয়াত এখন উত্তল লেন্স দি দিম যেতিয়াই আমি এখন উত্তল লেন্স দি দিলোঁ চোৱা ইয়াক চাবাচোন উত্তল লেন্সখন দি দিলোঁ ইয়াতে ইহঁতক অকণমান অভিসাৰী কৰি দিলে ইয়াকে অকণমান একত্ৰিত কৰি দিলে তো ইয়াত আহি ফাইনেলি একত্ৰিত হৈ গ'ল আমি এইটো মিলাবৰ কাৰণে আমি ডক্টৰে আমাক পাৱাৰটো চেক কৰিব পাৱাৰটো চেক কৰি পেলাই পাৱাৰটো বঢ়াই দিলে ইয়াত আমাৰ গঠন হৈ যাব মানে এই যিটো বেমাৰ আছিলে ওচৰৰ বস্তুবোৰ নেদেখা সেইটোক আমি কি বুলি কওঁ হাইপাৰোমেট্ৰপিয়া এই হাইপাৰোমেট্ৰপিয়া ঠিক কৰিবৰ কাৰণে আমি উত্তল লেন্স লওঁ হাইপাৰোমেট্ৰপিয়া কেতিয়া হয় যেতিয়া এই আমাৰ প্ৰতিবিম্বটো ৰেটিনাখনৰ পিছফালে গঠন হয় কাৰণ কি হ'ব পাৰে এই চকুৰ যিটো চকুৰ যিটো আছে সেইটো আইদাৰ তোমাৰ ভাগৰ চেপেটা হৈ যাব যাৰ কাৰণে ৰেটিনাখন আগফালে গুচি আহিব বা চিলিয়াৰী পেশীয়ে সংকোচন কৰিব নোৱাৰা হয় লেন্সখনক চেপিব নোৱাৰা হয় তেতিয়া বুজিলোঁ সংশোধন কেনেকৈ কৰিম উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰি এখানে আমি 4.25 ডায়োপ্টাৰ ব্যৱহাৰ কৰিছোঁ আমি ক্ষমতা পঢ়িছিলোঁ পাৱাৰ ধুনীয়া তো আমি মায়'পিয়া আৰু হাইপাৰোমেট্ৰপিয়া একদম মজাকৈ বুজি পালনে একদম ক্লিয়াৰকৈ বুজি পালোঁ
পাইছা নাই পাইছা নাই পাইছোঁ আমি সেইটোকে ৰিভাইজ কৰিছোঁ একদম পূৰা ক্লিয়াৰ হৈ যাব তোমালোকৰ সমান্তৰালকৈ আহিলে আগতে কি হৈছিলে ওচৰতে বনি গৈছিলে হয় নহয় সমান্তৰালকৈ ওচৰতে বনি গৈছিলে তাক আমি অলপমান মেলি দিব লাগিব সেইটো কাৰণে আমি অৱতল লেন্স ব্যৱহাৰ কৰিলোঁ অৱতল লেন্স এতিয়া মোক কোৱাচোন অৱতল লেন্সৰ ক্ষমতাটো পজিটিভ নে নিগেটিভ অৱতল লেন্সৰ ফ'কাছটো আগফালে থাকে 1/f মানে আগফালে থাকিলে নিগেটিভ মানে 1/নিগেটিভ সদায় নিগেটিভ চ' অৱতল লেন্সৰ ক্ষমতাটো নিগেটিভ সেইটো কাৰণে মোৰ ভাগৰ চশমাযোৰ মোৰ কি আছিলে মায়'পিয়া মোৰ ভাগৰ পাৱাৰ -4 মানে মই অৱতল লেন্স ব্যৱহাৰ কৰিছোঁ -4 ডায়প্টাৰৰ বুজিলোঁ এতিয়া এই কাহিনীটো এইটো কিয় হয় চোৱা মায়'পিয়া কিয় হয় যেতিয়া চিলিয়াৰী পেশীবোৰ দুৰ্বল হৈ যায় মানে আগতে এই প্ৰতিবিম্বটো পিছফালে গঠন হৈছিলে তাক আমি ঠিক কৰিবৰ কাৰণে এখন উত্তল লেন্স ব্যৱহাৰ কৰিলোঁ তোমালোকে চবেই জানা যে জন্ম হৈ আহিবা তোমালোকৰ চিলিয়াৰী পেশীবোৰ পাৱাৰফুল হৈ থাকিব লাহে লাহে বয়স হোৱাৰ লগে লগে এই চিলিয়াৰী পেশীবোৰ দুৰ্বল হ'ব ধৰিব সেইটো কাৰণে বয়সস্থ মানুহবোৰৰ বেছিকৈ আমি হাইপাৰমেট্ৰপিয়া দেখা পাওঁ আৰু সৰু ল'ৰা ছোৱালী আমাৰ নিচিনা ল'ৰা ছোৱালীবোৰৰ কি কথা কয় বেনজিদা আপুনি সৰু নেকি নহয় তথাপিও বুঢ়াটো নাই হোৱা সিহঁতৰ বেছিভাগ মায়'পিয়া হয় বুজি পাইছোঁ কাৰণবোৰো বুজিলোঁ আৰু এটা আছিলে পেছোবায়'পিয়া মষ্টলি কেতিয়া হয় গম পাইছেনে যেতিয়া তোমাৰ এই উপযোজন ক্ষমতা কমে উপযোজন ক্ষমতা কি বুলি কৈছিলোঁ সেইটোৱে চিলিয়াৰী পেশীয়ে ঠেলিব পৰা বা সেই লেন্সখন শকত হ'ব পৰা ক্ষমতা যেতিয়া কমি যায় সেইটোক আমি পেছোবায়'পিয়া বুলি কওঁ কিন্তু পেছোবায়'পিয়াটোত কি হয় পেছোবায়'পিয়াটোত কেতিয়াবা মায়'পিয়াৰ লগতে হাইপাৰমেট্ৰপিয়া দুয়োটা লগ লাগি থাকিব পাৰে মানে দুয়োটা ধৰণৰ ওচৰৰ নেদেখা দূৰৰ নেদেখা কেতিয়াবা বা ওচৰৰ বস্তুবোৰ ফ'কাছ কৰিবলৈ অকণমান টান পোৱা তেনেকুৱা হয় এইটো বেছিভাগ বয়সীয়াল মানুহৰ কাৰণে হয় আৰু তাত আমি কি কৰোঁ তাত আমি উত্তল বাইফকেল লেন্স ব্যৱহাৰ কৰোঁ তোমালোকৰ আইতাহঁতৰ চশমাবোৰ দেখিছেনে এনেকুৱা থাকে তলতে এনেকুৱা এখন থাকে তো এইখন হৈছে উত্তলখন এইখন হৈছে অৱতলখন তো ওচৰৰ বস্তু চাবলৈ এনেকৈ তলৰ পৰা চাই দূৰৰ বস্তু চাবলৈ ওপৰখনৰ পৰা চাই বুজি পালনে বাইফকেল লেন্স মানে দুটা ফ'কাছ থকা এটা পজিটিভ এটা নিগেটিভ ওকে আমি মায়'পিয়া হাইপাৰমেট্ৰপিয়া পেছোবায়'পিয়া বুজি পালোঁ মায়'পিয়াকে নিকট দৃষ্টিহীনতা বুলিও কোৱা হয় ঠিক আছে আৰু হাইপাৰমেট্ৰপিয়াক দূৰদৃষ্টিহীনতা বুলিও কোৱা হয় ঠিক আছে ধুনীয়া হৈ গ'ল কাহিনীটো এতিয়া শুনা এইকণতে মই এটা কাহিনী কৈ দিওঁ তোমালোকক ক'ৰবাত লিখা আছিলে নে মই লিখিছিলোঁ চোৱা নিকট বিন্দু আৰু দূৰত্বৰ বিন্দু এইটোৱে চাবা দেই নিকট বিন্দু সেইটো য'ত তোমালোকে এই যে তোমাৰ লেন্সখন থাকে সেইখনে মিনিমাম কিমানলৈকে ফ'কাছ কৰিব পাৰে মানে কিমান ওচৰলৈকে অহা বস্তুটো তুমি স্পষ্টকৈ দেখা পোৱা তুমি দূৰৰ পৰা আহি আছা নহয় স্পষ্ট এইকণত তুমি স্পষ্টকৈ নেদেখা হ'ব সেইকণক কোৱা হয় নিকট বিন্দু যিমান ওচৰত তুমি স্পষ্টকৈ নেদেখা সেইটো আমাৰ মানুহৰ কাৰণে কিমান 25 চেণ্টিমিটাৰ মানে 25 চেণ্টিমিটাৰলৈকে তোমাৰ এই লেন্সখনে শকত হ'ব পাৰে তাৰপিছত আৰু শকত হ'ব নোৱাৰে তো সেইটো হৈ গ'ল আমাৰ নিকট বিন্দু প্ৰায় 25 চেণ্টিমিটাৰ আৰু দূৰত্বৰ বিন্দুটো অসীমা আমি বহুত দূৰলৈকে বস্তু দেখাব কিন্তু অসীমা বস্তুবোৰতো আমাৰ সমান্তৰালকৈ আহি থাকিব যিমানে দূৰলৈ যাওঁ সমান্তৰালকৈ আহি থাকিব এনেকৈ মেল খাইতো নাহে আৰু এনেকৈ ওচৰলৈ গৈতো নাহে ৰাইট তো সেইটো হৈ গ'ল আমাৰ দূৰবিন্দু ক'ত অসীম তো নিকটবিন্দু দূৰবিন্দু বুজিবা নিকটবিন্দু ন্যূনতম দূৰত্ব য'ত আমি চকুৰে স্পষ্টকৈ দেখা পাওঁ দূৰবিন্দু সৰ্বাধিক দূৰত্ব য'ত আমি স্পষ্টকৈ দেখা পাওঁ ধুনীয়া তো আমাৰ মেইন কাহিনীটো খতম চকুৰ দান দিয়াৰ কথা লিখা আছে মানে তোমালোক যেতিয়া মানে চকুৰ দান আমি মৰাৰ পিছতে আমাৰ চকুটো দান দিব পাৰি ঠিক আছে তো সেইটো বহুত এটা গুৰুত্বপূৰ্ণ এটা কথা মানুহে সদায় চকুৰ মানে তোমালোকে লিখি থ'ব পাৰা যে ক'ৰবাত তোমালোকৰ এক্সিডেণ্ট হ'ল তোমালোকৰ বুলি মই নকওঁ ক'ৰবাত কাৰোবাৰ এক্সিডেণ্ট হ'ল বা কিবা হ'ল কোনোবা ঢুকালে তো সিহঁতৰ চকুবোৰ সদায় দান দিব পাৰে যাতে কোনোবা অন্ধ মানুহক চকুটো চেঞ্জ কৰিব পাৰি চকুটো চেঞ্জ কৰি দিলেই হৈ গ'ল আৰু চকুটো মানে সকলোকে দিব পাৰে তাত ফিমেলে মেলক দিব নোৱাৰে ব্লাড যেনেকৈ অ' পজিটিভে বেলেগক দিব নোৱাৰে বা এ পজিটিভে বি পজিটিভক দিব নোৱাৰে তো তেনেকুৱাবোৰ ইয়াত নাই চবেই চবৰে চকু ইউজ কৰিব পাৰে
ঠিক আছে তো সেইটো কাৰণে চকুৰ দানটো সদায় লিখি থোৱাটো ভাল মানে লিখি মানে কি সদায় একচেপ্ট কৰি থ'ব লাগে যাতে চকুৰ দান দিব পাৰে যেতিয়া আমি ড্ৰাইভিং লাইচেন্স বনাওঁ তেতিয়া আমাৰ সেইখিনি আটাইখিনি অৰ্গেন ডনত আমি টিক কৰি থোৱা থাকে মানে আমি অৰ্গেনছবোৰ কেতিয়াবা আমি কাৰোবাক যদি আমি মৰাৰ পিছত কাৰোবাক প্ৰয়োজনীয়তা থাকে আমি আমাৰ যাতে অৰ্গেনছবোৰ তেওঁলোকে ইউজ কৰিব পাৰে বুজি পালা ধুনীয়া কাহিনী নেক্সট কাহিনীটো হ'ল আমাৰ প্ৰিজম প্ৰিজম কি আৰে প্ৰিজম জাষ্ট এখন গ্লাছ আমি আগতে গ্লাছৰ বিষয়ে পঢ়িছোঁ পোহৰ পাঠটোত তো একো প্ৰব্লেম নাই এনেই মানুহে টান কৰে জাষ্ট এখন গ্লাছখন তিনিকোণীয়াকৈ কটা আছে এনেকৈ মানে ছাইডৰ পৰা চালে তুমি এনেকুৱা দেখিবা আগফালৰ পৰা চালে তিনিকোণীয়া দেখিবা পিছফালেও আছে মানে হ'ব তো এইখনেই আমাৰ প্ৰিজম এতিয়া আমি বেছি টাইম ৱেষ্ট নকৰি প্ৰিজমৰ কাহিনীটো বুজোঁ আমাৰ কিতাপত প্ৰিজমৰ কাহিনীটো কোৱা আছে তো মই যে এখন গ্লাছটো লৈছোঁ তোমালোকক বুজাবৰ কাৰণে লেটছ চি আমি কি কৰিম আমি প্ৰথমতে ইয়াত অভিলম্বডাল আঁকি লওঁ আমি এনেকৈ অভিলম্বডাল আঁকি লওঁ এইডাল আমাৰ অভিলম্ব দেখা পাই আছে নাই তোমালোকে পাই আছে একদম পাতলকৈ আঁকিছোঁ ঠিক আছে কিন্তু অভিলম্বডাল নহ'লে আমাৰ ভাল লাগে দেখিবলৈ ক্লিয়াৰ যেতিয়া পোহৰ ৰশ্মি পাতলৰ পৰা এইকণ কি বাহিৰৰ কণ কি এইকণ বায়ু এইকণ আমাৰ কি এইকণ আমাৰ বায়ু এইকণ আমাৰ গ্লাছ হ'ল যেতিয়া বায়ুৰ পৰা গ্লাছত সোমাব পোহৰ ৰশ্মি অভিলম্বৰ ওচৰ চাপে নে দূৰলৈ যায় ওচৰ চাপে অ'কে তো সি যাব লাগিছিলে এনেকৈ কিন্তু সি ওচৰলৈ চাপি আহিলে এনেকৈ কি হৈছে হে সি ওচৰলৈ চাপি আহিলে আৰে এনেকৈ হ'ল সি ওচৰলৈ চাপি আহিলে এনেকৈ বাৰু এইকণলৈকে বুজি পালোঁ এতিয়া ধৰি লোৱা আমি এইকণতে গ্লাছখন কাটি দিলোঁ আকৌ মানে এইফালে আকৌ এয়াৰ তো আমি ইয়াতো এডাল অভিলম্ব পামনে ইয়াতো এডাল অভিলম্ব পাম এতিয়া এই অভিলম্বডালৰ ঘনতৰ পৰা পাতললৈ গ'লে অভিলম্ব ওচৰলৈ যায় নে দূৰলৈ যায় মানে ই যাব লাগিছিলে এনেকৈ কিন্তু আহিব এনেকৈ দূৰলৈ অভিলম্বডালৰ পৰা দূৰলৈ গুচি আহিব তো ফাইনেলি পোহৰ ৰশ্মিটো কেনেকৈ গ'ল এনেকৈ গৈ পেলাই এনেকৈ গৈ পেলাই এনেকৈ গ'ল তাৰপিছত এনেকৈ গুচি আহিল সেইটোৱে হৈ গ'ল প্ৰিজমত পোহৰৰ দিশ আমি বুজোঁ ৰ'বা ভালকৈ সেইটো মই ডায়েগ্ৰামটো ধুনীয়াকৈ আঁকি থৈছোঁ তোমালোকৰ কাৰণে চোৱা প্ৰথমতে কি হ'ল পোহৰ ৰশ্মিডাল এনেকৈ চোৱা তো পোহৰ ৰশ্মিডাল এনেকৈ গ'ল এইকণ পালে হয়নে ইয়াত তোমাৰ এইডাল অভিলম্বডাল আছে হ'ল মানে পোহৰ ৰশ্মি যাব লাগিছিলে এনেকৈ কিন্তু আমি জানো লঘুতৰ মাধ্যমৰ বায়ুৰ পৰা গ্লাছলৈ যাওঁতে লঘুতৰৰ পৰা ঘনতৰলৈ যাওঁতে এই যিডাল অভিলম্ব আছে অভিলম্বৰ কাষ চাপি যায় তো যাব লাগিছিলে এনেকৈ অভিলম্বডাল আছে এইডাল তো অভিলম্বৰ কাষ চাপি আহিলে এই যিডাল ৰশ্মি গৈছিলে এইডাল কি হ'ল ইয়াত প্ৰতিসৰণ হ'ল তো এইটোক আমি কি বুলি ক'ম প্ৰতিসৰিত ৰশ্মি এডাল আমাৰ প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ লগত আপতিত ৰশ্মিয়ে যিটো কোণ কৰিলে সেইটো আপতন কোণ চ' আপতন কোণ আৰু এইটো প্ৰতিসৰণ কোণ ঠিকে আছে এতিয়া তাৰপিছত আকৌ ইয়াত মাধ্যমৰ পৰিৱৰ্তন হ'লনে এইখন মাধ্যমৰ পৰিৱৰ্তন হ'লনে ডাঠৰ ঘনতৰ পৰা লঘুতৰলৈ গৈছেনে গ্লাছৰ পৰা বায়ুলৈ গৈছেনে ইয়াত অভিলম্ব এইডাল মানে য'ত সন্ধিস্থল আছে তাতহে আমি অভিলম্ব আঁকিম ইয়াত অভিলম্ব এডাল আছিলে ইয়াত অভিলম্ব এডাল লম্ব আঁকি দিলোঁ ইয়াত এইখন মাধ্যমত লম্ব আঁকি দিলোঁ এই অভিলম্বডালৰ এবাৰ ওচৰলৈ যাব নে দূৰলৈ যাব ঘনতৰৰ পৰা লঘুতৰলৈ গ'লে পোহৰ ৰশ্মিখনে অভিলম্বৰ পৰা দূৰলৈ আঁতৰি যায় চ' অভিলম্বডাল আগতে এনেকৈ যাব লাগিছিলে এতিয়া সি দূৰলৈ গুচি আহিব এনেকৈ নগৈ দূৰলৈ গুচি গ'ল চ' ফাইনেলি ৰশ্মিডাল এনেকৈ গ'ল এডাল নিৰ্গত হৈ গ'ল সেইটো কাৰণে ইয়াক আমি নিৰ্গত ৰশ্মি বুলি কওঁ আৰু এই অভিলম্বৰ লগত কৰা কোণটোক আমি নিৰ্গত কোণ বুলি কওঁ মানে পোহৰ ৰশ্মি যদি আমি ইয়াৰ পৰা চাওঁ আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মিৰ মাজত যদি চাওঁ আপতিত ৰশ্মিডাল যাব লাগিছিল এনেকৈ নিৰ্গত ৰশ্মিডাল গ'ল এনেকৈ
মানে সিহঁতৰ মাজত যিটো এংগল বনিছে সেইটোকে কোৱা হয় এই প্ৰিজমটোৱে দিয়া বিচ্যুতি কোণ কি বুলি কোৱা হয় এই প্ৰিজমটোৱে দিয়া বিচ্যুতি কোণ কাৰ মাজত যিডাল ৰশ্মি গৈছিলে সেইডাল ৰশ্মি আৰু নিৰ্গত ৰশ্মিৰ মাজৰ কোণটো বুজি পালো আৰু এই প্ৰিজমটোৰ এই কোণটোক কোৱা হয় প্ৰিজমৰ কোণ বুলি প্ৰিজম কোণ বুলি তো পৰীক্ষাত সুধিব পাৰে এটা প্ৰিজমত কেইবাৰ প্ৰতিসৰণ হ'ল এবাৰ দুবাৰ প্ৰিজম কোণটো বুজি পালো আমি ৰশ্মি চিত্ৰ আঁকিব পাৰিম প্ৰিজমৰ ৰশ্মি চিত্ৰ আঁকিব পাৰিম ধুনীয়াকৈ হৈ গ'ল ধুনীয়াকৈ বুজি পালো মজা আমি বেছি টাইম ৱেষ্ট কৰিবই নালাগে একদম ইজি হয় নহয় একদম ইজি হ'ব কিবা খেলি মেলি আছে যদি তোমালোকে কমেণ্ট কৰি পেলাই জনাবা হ'ল বাৰু আমি নোটছত চাওঁ যদি কিবা মিছ কৰি থৈ আহিছোঁ নাই কৰা পোহৰৰ প্ৰিজমৰ ৰশ্মি চিত্ৰটো এইটোৱে ধুনীয়াকৈ আঁকি দিয়া আছে বাৰু তাৰপিছত আহিলে প্ৰিজম আৰু বগা পোহৰৰ ৰং বিচ্ছুৰণ তো কাহিনীটো কি হ'ল আইজাক নিউটনে কি কৰিলে এবাৰ প্ৰিজমটো লৈ সূৰ্যৰ পোহৰত দিছিলে যেতিয়াই সূৰ্যৰ পোহৰত দিলে সি দেখা পালে সূৰ্যৰ পৰা কি ৰঙৰ পোহৰ আহে বগা ৰঙৰ পোহৰ আহে কিন্তু সেই বগা ৰঙৰ পোহৰ এই প্ৰিজমটো পাৰ হৈ যাওঁতে 7টা ৰঙত ভাগ হৈ গ'ল আৰে বগা ৰং আহি 7টা ৰং বনি গ'ল এইটো কেনেকুৱা কথা মানে কি হ'ল এই পোহৰ কিন্তু যেতিয়া ইয়াত প্ৰতিসৰণ হৈছিলে ইয়াত যেতিয়া বিচ্ছুৰণ হৈছিলে মানে নিজৰ দিশৰ পৰিৱৰ্তন কৰিছিলে বিচ্ছুৰণ বিক্ষেপণ বুলি কয় ষ্টিল যেতিয়া প্ৰতিসৰণ হৈছিলে সেই প্ৰতিসৰণ হওঁতে এই 7টা বেলেগ বেলেগ ৰঙত ভাগ হৈ গুচি গ'ল তো ফাইনেলি ওলাই আহোঁতে 7টা বেলেগ ৰঙত গুচি গ'ল চ' এই পোহৰ বগা ৰঙৰ পোহৰ 7টা ৰঙলৈ পৰিৱৰ্তন ভাঙি যোৱা পৰিঘটনাটো কি বুলি কোৱা হয় পোহৰৰ বিচ্ছুৰণ ঠিক আছে পোহৰৰ বিচ্ছুৰণ এতিয়া আমি কিয় হয় বুজো মই তোমাক জাষ্ট কৈ দিছোঁ চোৱা ক'ত আছে ৰ'বা বহুত পিছত আঁকি থোৱা আছে ষ্টিল ভালকৈ চোৱা তো মই তোমালোকক আগতে কৈছিলোঁ এবাৰ পোহৰ পাঠটো পঢ়াওঁতে যে আমি যদিও পোহৰক সৰল ৰেখাৰে ধৰোঁ পোহৰ একচুৱেলি অচিলেশ্যন বুলি ধৰিব পাৰোঁ ঠিক আছে তুমি এতিয়া মোক নিজে কোৱা কোনটো বেছিকৈ বিক্ষেপিত হ'ব এইটো নে এইটো মানে ধৰি লোৱা এইকণত বল এটা আছে আৰু মই হাতটো এনেকৈ নি আছোঁ এনেকৈ আৰু এইটোত মই এনেকৈ একদম পূৰা জোৰত নি আছোঁ কোনটোৱে এই বলটোত খুন্দা খোৱাৰ চান্সটো বেছি এনেকৈ নিলে নে এনেকৈ নিলে কোনটো এনেকৈ নিলে হয় নহয় কিয়নো এনেকৈ যাওঁতে কেতিয়াবা তোমাৰ বলটো এনেকৈ পাৰি গুচি যাব কিন্তু এনেকৈ যাওঁতে খুন্দা মাৰিবি মানে কি শুনা হা এই তৰংগ এইবোৰ যিবোৰ তৰংগ থাকে এইকণক কোৱা হয় তৰংগ দৈৰ্ঘ্য তো নীলা পোহৰটোৰ তৰংগ দৈৰ্ঘ্য কম ৰঙা পোহৰটোৰ তৰংগ দৈৰ্ঘ্য বেছি যাৰ তৰংগ দৈৰ্ঘ্য কম সি খুব সোনকালে বিচ্ছুৰিত হ'ব ক'ৰবাত খুন্দা খাই পেলাই সোনকালে বেকা হ'ব ঠিক আছে সেইটো কাৰণে ইহঁতবোৰ সোনকালে বেকা হয় ইহঁতবোৰ দেৰিকৈ বেকা হয় ঠিক আছে বুজি পালোঁ সোনকালে দেৰিকৈ ঠিক আছে এতিয়া আমি প্ৰিজমটো লৈ আহোঁ একদম ছেইম কাহিনী নহয় কিন্তু তোমালোক বুজিবৰ কাৰণে সুবিধা হ'ব ঠিক আছে তো সোনকালে যোন বেকা হ'ল নীলাটো সোনকালে বেকা হ'ল বেছিকৈ বেকা হ'ল সেইটো কাৰণেই তললৈ ৰঙাটো কমকৈ বেকা হ'ল সেইটো কাৰণে সি এনেকৈ গৈ আছে মেইন কাহিনী নহয় দেই মেইন কাহিনী বেলেগ মেইন ফিজিক্সটো কিন্তু তোমালোক বুজিবৰ কাৰণে এনেকৈ বুজিব পাৰে হ'ব কিয়নো বগা মানে তেতিয়া আমি আইজাক নিউটনে গম পালে যে বগা পোহৰটোত চব ৰং থাকে মানে 7টা ৰং থাকে আইজাকে ভাবিলে যে আৰু ৰং থাকে নেকি চাওঁচোন চাওঁ কিন্তু নহয় 7টা ৰঙেই থাকে সেইটো কাৰণে আমি বেঘৰণি হেহা সুৰভিক বিয়ৰ বুলি কওঁ হয় বুজি পালোঁ তো বগা ৰংটো কিহেৰে গঠিত 7টা ৰঙেৰে গঠিত এই 7টা ৰঙলৈ ভাগি যোৱাটো কি বুলি কোৱা হয় বিচ্ছুৰণ বুলি কোৱা হয় বুজি পালোঁ ঠিক আছে তো নিউটনে ভাবিলে যে কিজানিবা প্ৰিজমে ৰংবোৰ ভাঙি দিয়ে নিউটনে ভাবিলে যে আৰু এটা প্ৰিজম মই ইয়াত দি চাওঁ তেতিয়া কিজানিবা এনেকৈ উল্টাকৈ দি চাওঁ তেতিয়া কিজানিবা ৰঙাটো আৰু 7টালৈ ভাগি যায় সেইবুলি ভাবিলে তো নিউটনে কি কৰিলে আৰু এটা প্ৰিজম দিলে বগা ৰং গ'ল 7টা ৰঙলৈ ভাগ হ'ল 7টা ৰং গ'ল
উল্টা প্ৰিজমটোত পৰিলে আকৌ বগা ৰং ওলাই গুচি গ'ল এইটো হৈ গ'ল দুটা প্ৰিজমৰ পোহৰৰ বিস্ফোৰণ মাজত বিস্ফোৰণ হৈ আকৌ এটা ৰং হৈ গুচি গ'ল কেতিয়াবা আমি কি কৰিব পাৰোঁ ইয়াত আমি ফিল্টাৰ দিব পাৰোঁ মানে বাকিবোৰ ৰং বন্ধ কৰি দিলোঁ অকল ৰঙাটো যাওক যাতে বুজি পালা বা হালধিটো যাবৰ কাৰণে বাকিবোৰ বন্ধ কৰি দিলোঁ অকল হালধিটো যাওক যাতে তেনেকুৱা আমি কৰিব পাৰোঁ কিন্তু মেইন কাহিনীটো এইটোৱেই দুটা প্ৰিজম ৰাখিলে ৰং 7টা ৰঙলৈ ভাগ হৈ আকৌ এটা ৰং হৈ যাব দুটা কিন্তু উল্টা হ'ব লাগিব সিধাকৈ দিলে ই আৰু ভাগ হৈ যাব ভাগ মানে কি আৰু দূৰলৈ দূৰলৈ গুচি যাব বুজি পাইছা কিন্তু আৰু বিক্ষেপিত হ'লে আৰু দূৰলৈ দূৰলৈ গুচি যাব কিন্তু এটা উল্টাকৈ আছে কাৰণে আকৌ বগা ৰং পাইছোঁ তো প্ৰিজমত পোহৰৰ বুজি পালোঁ বৰ্ণ বিস্ফোৰণ কি আমি বুজি পালোঁ বৰ্ণ বিস্ফোৰণ কি আমি ধুনীয়াকৈ বুজি পালোঁ তাৰপিছত আমি এইটো পঢ়িলোঁ দুটা প্ৰিজম ৰাখিলে কি হয় কোন ৰং বেছি বগা কোন ৰং বেছি বেকা হয় বেঙুনীয়া ৰং বেছি বেকা হয় ৰঙা ৰং সৰ্বনিম্ন হয় সেইটো কাৰণে স্পেক্ট্ৰামৰ ওপৰত ৰঙা থাকে আৰু বেঙুনীয়া তলত থাকে পৰীক্ষা কেতিয়াবা সুধিব পাৰে কিয় হয় ঠিক আছে কিয়নো বেছি বেকা কোনটো হয় আমি গম পালোঁ বগা পোহৰত কেইটা ৰং থাকে 7টা ৰং থাকে হ'ল এতিয়া নিউটন এইটো কৈছিলে যে প্ৰিজমে নতুন ৰং সৃষ্টি নকৰে আগতে জাষ্ট বগা ৰং যিটো আছিলে তাত থকা জাষ্ট ৰংবোৰক পৃথক কৰি দেখুৱাই দিয়ে মানে আমি কি বুজিলোঁ এই আটাইবোৰ ৰং লগ লগাই দিলে বগা পোহৰ বনে এইটো পৰা বুজি পালোঁ আটাইবোৰ ৰং লগ লাগি পেলাই বগা পোহৰ বনালে মানে বগা পোহৰ মানে আটাইবোৰ ৰং থকা আন্ধাৰ মানে ক'লা মানে একো ৰং নথকা বুজি পালোনে আমি বুজি পালোনে পালো সো আমি মায়োপিয়া হাইপাৰমেট্ৰপিয়া পেছোবায়োপিয়া বুজিলোঁ তাৰপিছত আমি প্ৰিজমৰ কাহিনীটো বুজিলোঁ এতিয়া আমাৰ লাষ্ট পাৰ্টখিনি আছে চাবা দেই লাষ্ট পাৰ্টখিনি আমি কি কৰিম ৰামধেনুৰ বিষয়ে পঢ়িম লাষ্ট পাৰ্ট আমি কি পঢ়িম ৰামধেনু কিয় গঠন হ'ব পঢ়োঁ চোৱা ৰামধেনু কিয় গঠন হয় আমি পঢ়োঁ একদম ইজি ডায়েগ্ৰাম আকৌ একদম ইজি চোৱা সূৰ্যৰ পৰা বগা ৰশ্মি আহিলে এই যিটো পানীৰ টোপাল আছে এই পানীৰ টোপালটোৱে প্ৰিজমৰ নিচিনা কাম কৰে পানীৰ টোপালটোৱে কিহৰ নিচিনা কাম কৰে প্ৰিজমৰ নিচিনা কাম কৰে সো পোহৰ ৰশ্মি এনেকৈ আহিলে নহয় এই পানীৰ টোপালটোত সোমাই পেলাই এই 7টা ৰঙলৈ ভাগ হৈ গ'ল প্ৰিজমৰ ভিতৰত কিয়নো চোৱা ৰঙাটো কম বিক্ষেপিত হ'ল নীলাটো বেছি বিক্ষেপিত হ'ল বেঙুনীয়াটো বেছি বিক্ষেপিত হ'ল সো ইহঁতি এনেকৈ বেলেগ হৈ গ'ল হ'ল এই পানীৰ টোপালটোত তোমালোকে নিজে জানাই চাগে মই আগতে কৈছিলোঁ যে কি কৈছিলোঁ যেতিয়া পোহৰ এনেকৈ এটা লঘুতৰ মাধ্যমৰ পৰা এটা ঘনত্বৰ মাধ্যমলৈ যায় ই এনেকৈ দূৰলৈ গৈ থাকে হয়নে এইটোক আমি যিমানে বেকা কৰি থাকিম এইটো সিমানে দূৰলৈ গৈ থাকিব হয়নে যদিহে আমি এনেকুৱা এটা এংগল পাই যাওঁহি য'ত এই দূৰলৈ যোৱাটো এনেকুৱা 90 ডিগ্ৰী হৈ যায় ই প্ৰতিফলন কৰি গুচি যাব মানে কেনেকৈ বুজাওঁ ৰ'বা ধৰি লোৱা এনেকৈ আছিলোঁ ঠিক আছে এনেকৈ পোহৰ ৰশ্মি আহি আছিলে তো মোৰ ভাগৰ যাব এনেকৈ ঠিক আছে কিয়নো অভিলম্বৰ পৰা দূৰলৈ যাব লাগিব এনেকৈ নগৈ পেলাই এনেকৈ গৈ দেখা পাই আছে তোমালোকে পাই আছে যেতিয়া মই ইয়াক এনেকৈ চেঞ্জ কৰি ইয়ালৈ আনিলোঁ ইও অকণমান দূৰলৈ যাব আৰু অকণমান আনিলোঁ ইও এনেকৈ গ'ল চোৱাচোন আৰু অকণমান আনিলে ই এনেকৈ গুচি যাব এতিয়া পোহৰ ৰশ্মি এইটো মাধ্যমলৈ সেই একেটা মাধ্যমলৈ ঘূৰি গৈছেনে এইটোক আমি কি বুলি কওঁ প্ৰতিফলন হয়নে তো সেম টাইপৰ কাহিনী কেতিয়াবা ইয়াতো হ'ব পাৰে যদি সেই এংগলটো বহুত বেছি হয় তো ইয়াতে ই প্ৰতিসৰণ নহয় পেলাই প্ৰতিফলন হৈ গুচি যাব হয় তো এই পানীৰ টোপালটোত প্ৰথমতে অহা বগা ৰশ্মিবোৰ প্ৰতিসৰণ হ'ল 7টা ৰঙলৈ ভাগিলে ইয়াত এংগলটো এইটো এংগল আপতিত কোণটো বহুত ডাঙৰ হোৱাৰ কাৰণে ই প্ৰতিসৰণ নহয় প্ৰতিফলন হৈ গুচি গ'ল আৰু ইয়াদি পাৰ হৈ 7টা ৰঙলৈ ওলাই গুচি গ'ল মানে সূৰ্যৰ পৰা অহা পানীৰ টোপালটোত খুন্দা খাই যেতিয়া আমাৰ চকুলৈ আহিলে তেতিয়া সেই বগা ৰংটো 7টা ৰঙত ভাঙি পেলাই আমাৰ চকুলৈ আহিলে মানে যেতিয়া আমি সেই পানীৰ টোপালটো ফালে চালোঁ তেতিয়া আমি সূৰ্যৰ পোহৰটো বগা নাই দেখা আমি 7টা ৰং দেখিলোঁ এতিয়া আকাশতো ঢেৰ পানীৰ টোপাল হয় বৰষুণ দিলে হয় নহয় সেই বৰষুণ দিলে তাত খুন্দা খাই পেলাই পোহৰ ৰশ্মিবোৰ যেতিয়া প্ৰতিফলন হৈ আহিব তেতিয়া আমি কি দেখা পাওঁ 7টা ঢেৰ পানী টোপাল আছে তো সবেই এনেকৈ ৰং বনাই পেলাই আমি 7টা ৰঙৰ ৰামধেনু দেখা পাওঁ এতিয়া তোমালোকৰ প্ৰশ্ন হ'ব সেইটো কাৰণে মই কি বুলি ক'লোঁ প্ৰতিফলন হয় বুলি ক'লোঁ মই কি বুলি ক'লোঁ
প্ৰতিফলন হয় বুলি ক'লোঁ সূৰ্যটো কোনফালে আছে এইফালে সেইটো কাৰণে সদায় আমি ৰামধেনু সূৰ্য থকাৰ বিপৰীতে দেখা পাওঁ কিন্তু তাত প্ৰতিফলনটো হ'ব লাগিব না তোমালোকে চাবাচোন যেতিয়া তোমাক ৰাতিপুৱা যদি ৰামধেনু দেখা ৰাতিপুৱা সদায় পশ্চিম ফালে দেখিবা আবেলি সদায় পূব ফালে দেখিবা সূৰ্যটো যদি এইফালে আছে এইফালে ৰামধেনু দেখিবা কিয়নো সূৰ্যৰ পৰা আহি পেলাই পোহৰ পানীৰ কণাবোৰত খুন্দা খাই তোমাৰ চকুলৈ আহিছে বুজি পাইছো এতিয়া শুনা এইটো গোল কিয় হয় তোমালোকে এতিয়া পঢ়িব নালাগে কিন্তু মই জাষ্ট কথাটো কৰিছো তোমালোকে জাষ্ট পঢ়িব নালাগে মই কথাটো কৰিছো যেতিয়া এই পোহৰৰ ইয়াত খুন্দা খায় ইহঁত দুয়োটা ৰঙৰে দুটা বেলেগ বেলেগ এংগল থাকে এইটো একচুৱেলি ওপৰতে হ'ব লাগিছিলে তো কি হয় ৰঙাটোৰ কাৰণে 42 ডিগ্ৰী বনায় নীলাটোৰ কাৰণে 40 ডিগ্ৰী বনায় 42 ডিগ্ৰী নীলাটো এনেকৈ তললৈ যাব দেই ইয়াত 40 ডিগ্ৰী বনায় জাষ্ট মনত ৰাখা পৰীক্ষাৰ কাৰণে মনত ৰাখা সেইটো কাৰণে আমি ৰঙাটো ওপৰত দেখা পাওঁ নীলাটো তলত দেখা পাওঁ ৰঙা 42 ডিগ্ৰী নীলা 40 ডিগ্ৰী হল আৰু সেইটোৱে এনেকৈ এটা কোণ বনাই দিয়ে মানে সব এনেকৈ আমাৰ ফালে সব 40 ডিগ্ৰীত আহিছে সব 42 ডিগ্ৰীত আহিছে সো তুমি ৰামধেনুখন যেটো জেগাত দেখা পাই আছা বেলেগ এটা মানুহে সেই ৰামধেনুখন অকমান বেলেগ জেগাত দেখা হ'ব পাৰে কিন্তু সবৰে নিজৰ চকুৰ হিচাপত হেতু বনিব এক্স্যাক্টলি নহয় মানে অকমান চেঞ্জ দেখিব জায়গাটো একেই সূৰ্যৰ অপোজিট সাইডে কিন্তু অকমান শিফট দেখা পাবা বুজিলো তো আমি ৰামধেনুখন কিমান এংগলত দেখো বুলি ক'লো 40 ডিগ্ৰী পৰা 42 ডিগ্ৰী 40 ডিগ্ৰীটো আমাৰ নীলা আৰু 42 ডিগ্ৰীটো ৰঙা নীলাটো ৰঙা ওপৰত আমি ৰঙা দেখো তলত আমি নীলা দেখো হলনে হেকনলৈকে হলনে ৰামধেনুৰ কাহিনীটো আমি বুজি পালোনে ৰামধেনুৰ কাহিনীটো বুজি পালো তো ৰামধেনু কেনেকৈ গঠন হয় মই ক'লো পানীৰ টোপালত কি হয় ঠিক আছে প্ৰথমতে প্ৰতিফলন হয় তাৰপিছত আভ্যন্তৰীণ প্ৰতিফলন হয় আৰু তাৰপিছত পোহৰ আকৌ পুনৰ প্ৰতিফলন হৈ পেলাই আমাৰ পৰ্যবেক্ষণৰ চকুত সোমাই চোৱাচোন ৰামধেনু পৰ্যবেক্ষণৰ সদায় সূৰ্যৰ পিছফালে মানে সূৰ্য আৰু পৰ্যবেক্ষণৰ পিছফালে মানে সূৰ্যৰ অপজিটত গঠন হয় 40 ডিগ্ৰী আৰু 42 ডিগ্ৰী বেঙুনীয়াটো তোমাৰ ভাগৰ 40 ডিগ্ৰী ৰঙাটো তোমাৰ ভাগৰ 42 ডিগ্ৰী হৈ পেলাই আমাৰ ইয়াত সোমাই হ'ব ৰামধেনু কেতিয়া দেখা পাওঁ সেইটো কাৰণে ৰামধেনু কেতিয়া দেখা পাওঁ বৰষুণ দিয়াৰ পিছত কিন্তু বৰষুণ দিয়াৰ পিছত আকাশত পানীটো থাকে বা ইফালে বৰষুণ দি আছে এইফালে বেলিটো ওলাই আছে সেই পানীৰ টোপালত খুন্দা খাই আমাৰ চকুত পৰিব সেইকাৰণে আমি বৰষুণ দিয়াৰ পিছত বা বৰষুণ দি থাকে যদি বেলি ওলাই আছে তেতিয়া আমি ৰামধেনু দেখা পাওঁ তেতিয়া কেতিয়াবা তুমি চাবাচোন কেতিয়াবা এই সূৰ্যত থাকোতে তুমি এনেকৈ সূৰ্য যিফালে আছে তাৰ অপোজিট সাইডে তুমি এনেকৈ স্প্ৰে কৰি দিবাচোন তেতিয়াও তাত ৰামধেনু দেখা পাবা কিন্তু তাতো পানীৰ টোপাল আছে সোমাই পেলাই তোমাৰ চকুলৈ আহিছে তো তুমি তাৰ ৰামধেনু বনাই দিব পাৰিছা আৰ্টিফিচিয়েল ৰামধেনু বুজি পালনে পালো ধুনীয়া আমাৰ শেষ হ'ব আৰু 10-15 মিনিটত শেষ হৈ যাব গোটেই চেপ্টাৰটো একেবাৰে শেষ কৰি দিম মানে হ'ব বাৰু কোনলৈকে এতিয়া শুনা মই তোমালোকক কি বুলি কৈছিলোঁ যেতিয়াই মাধ্যমটোৰ ঘনত্বৰ পৰিৱৰ্তন হয় তেতিয়াই প্ৰতিফলন হয় তেতিয়াই দিশৰ সলনি হয় বেগৰ সলনি হয় বুজিছিল এতিয়া আকাশত কি পৰি গৈছো আকাশত কি আকাশত একো নাই পৃথিৱীৰ ওচৰলৈ অহাৰ লগে লগে তুমি বায়ু পাবলৈ আৰম্ভ কৰা মানে একো নথকাৰ পৰা শূন্যৰ পৰা বায়ুলৈ আহোঁতে লঘুটোৰ পৰা ঘনত্বলৈ অহাৰ নিচিনা লাগিছে লঘুটোৰ পৰা ঘনত্বলৈ মানে তাতো প্ৰতিফলন হ'ব যেতিয়াই প্ৰতিফলন হ'ব তেতিয়াই পোহৰৰ দিশৰ হাল সলনি হ'ব মানে আমি কি বুজিলোঁ বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ ঘনত্বৰ বাবে আমি এটা পোহৰৰ পথটো সলনি হোৱা দেখা পাওঁ মানে যদি এনেকৈ আহিব লাগিছিলে ইয়াত অকমান বেকা হৈ গৈছে এনেকুৱা ডাইৰেক্ট পথ নহয় ডিপেন্ড কৰিব ইয়াৰ তোমাৰ ঘনত্বৰ ওপৰত বাট ষ্টিল তোমালোকে মেইন কথাটো বুজা যে এই বায়ুমণ্ডলৰ ভিতৰত পোহৰ ৰশ্মি আহোঁতে তাৰ পথৰ সলনি হয় কিয়নো সিহঁতৰ ঘনত্ব বেলেগ স্তৰত বেলেগ হয় সেটাক আমি কি বুলি কওঁ বায়ুমণ্ডলীয় প্ৰতিফলন বুলি কওঁ বায়ুমণ্ডলতো আমাৰ পোহৰটো বেকা হ'ব পাৰে এই গৰমৰ দিনত দূৰৰ বস্তুবোৰ এনেকৈ হিলি থকা নিচিনা দেখা যায় এনেকুৱা কিয়নো গৰমৰ দিনত তলৰ বায়ুটো এনেকৈ ঘনত্বটো ওপৰলৈ গুচি যায় তো ঘনত্বটো পাতল ডাঠ হৈ যায় যাৰ কাৰণে আমাৰ পোহৰ ৰশ্মিবোৰ বেকা বেকি হৈ যায় যাৰ কাৰণে আমি বস্তুবোৰ বেকা বেকি নিচিনা দেখা পাওঁ সেইটো কাহিনী বুজি পালো এতিয়া মেইন কাহিনীটো আমাৰ হ'ল তৰাৰ এইটো চিকমিকনি দেই টিমটিমনি বুলিও কয় কিন্তু এইটো চিকমিকনি বুলি বুজা চিকমিকনি তৰাই চিকমিকাই থাকে কি চোৱা
তৰা হৈছে বহুত দূৰত থকা বস্তু, বহুত দূৰত থাকে। তৰাটো আমি কেনেকুৱা দেখোঁ? একদম পইণ্ট এটাৰ নিচিনা দেখোন। মানে তৰা এটাৰ পৰা এডাল ৰশ্মি যেনিবা আহিলে, তৰা এটাৰ পৰা এডাল ৰশ্মি আহিলে, আহি পেলাই ধৰি লোৱা এই এনেকৈ আহিব লাগিছিলে, পোনে পোনে আহিব লাগিছিলে, হয়? কিন্তু এই পাৰ্টিকুলাৰ জেগাটোত ইয়াৰ ঘনত্ব আৰু ইয়াৰ ঘনত্ব দুটা বেলেগ বেলেগ। সেইটো কাৰণে যদিও ই এনেকৈ আহিব লাগিছিলে, এই কণতে চেঞ্জ হৈ যাব, এই কণতে চেঞ্জ হৈ পেলাই যেনিবা এইফালে গুচি আহিল। হ'ল? তো ধৰি লোৱা মই এই কোণৰ পৰা তৰাটোলৈ চাই আছোঁ, মোৰ চকুত ৰশ্মিডাল এনেকৈহে আহিছে। মানে মই যেতিয়া বস্তু দেখা পাম এই পাৰ্টিকুলাৰ ডাইৰেকশ্যনটো দেখা পাম, মানে মই ভাবিম যে পোহৰ ৰশ্মিডাল এইফালৰ পৰা আহিছে, এনেকৈ চালোঁ পোহৰ ৰশ্মিডাল এইফালৰ পৰা আহিছে, মানে মই তৰাটো ক'ত দেখা পাম? মই তৰাটো এইখনত দেখা পাম, আকৌ বোলে ইয়াত অকণমান বতাহৰ কাৰণে ঘনত্বটো চেঞ্জ হৈ গ'ল, কিজানিবা এইবাৰ তো পোহৰ ৰশ্মিডাল অকণমান বেলেগ এটা তৰাৰ ভাগৰ এইকণলৈ আহিলে, তো তেতিয়াও মই বেলেগ এটা তৰা দেখা পাম এইকণত। বা এই পাৰ্টিকুলাৰ তৰাটোৰে ধৰি লোৱা এনেকুৱা হ'ল, ৰ'বা, ধৰি লোৱা এনেকৈ আহি পেলাই এনেকৈ সোমাইছিলে, নেক্সটটো ধৰি লোৱা ইয়াৰ পৰা আৰু বেলেগ এডাল ৰশ্মি যেনিবা এনেকৈ গৈছিলে, সি যেনিবা এনেকৈ আহিলে, এইবাৰ আমি তৰাটো এইকণত দেখা পাম, মানে এইকণত আমি দেখা নাপাওঁ, সেইটো কাৰণে তৰাটো আমি কেতিয়াবা এনেকৈ চিকমিকাই থকা দেখোঁ। কিয় দেখোঁ? কিয়নো কেতিয়াবা বেছি পোহৰ ৰশ্মি এইটো পথেদি আহিব, কেতিয়াবা কম পোহৰ ৰশ্মি এইটো পথেদি আহিব, এটা বিন্দু বুলি ধৰ, বুজি পালোঁ? তো কাহিনীটো কি হয়, এই বায়ুমণ্ডলত থকা ঘনত্বৰ তাৰতম্যৰ বাবে তৰা আমাৰ চকুলৈ অহা পোহৰৰ গতিপথৰ সলনি হয়। সেই গতিপথৰ সলনি হোৱাৰ বাবে আমি তৰাটো কেতিয়াবা উজ্জ্বল দেখোঁ, কেতিয়াবা ধিমিকিয়া দেখোঁ, কেতিয়াবা উজ্জ্বল, কেতিয়াবা ধিমিকিয়া, সেইটো কাৰণে তৰাটো চিকমিকাই থাকে। তো তৰাটো একচুৱেলি একোত আছে নে আমি নাজানো, আমি কি জানো, বায়ুমণ্ডলৰ কাৰণে তৰাটোৱে নিজৰ স্থানৰ পৰিৱৰ্তন কৰিছে, এইটোক আমি আপাত স্থান বুলি কওঁ, এইটো হট স্থান নহয়, এইটো আপাত স্থান। সেইটো কাৰণে মই যিটো টেলিস্কোপৰ লগত কাম কৰি আছোঁ, জেমছ ৱেব স্পেচ টেলিস্কোপ, সেইটো আকাশত আছে, যাতে এই বায়ুমণ্ডলীয় প্ৰতিসৰণৰ পৰা ৰক্ষা কৰিব পাৰি। বুজি পাইছা? সেইটো টেলিস্কোপ তৰাবোৰ চাবৰ কাৰণে আকাশত আছে, যাতে আমাৰ এই আপাত তৰা নেদেখি পেলাই আমি ভালকৈ তৰাবোৰৰ মেইন এই যিটো প্ৰতিসৰণ হৈছে সেইটো যাতে নহয়। বুজি পালা? ধুনীয়া। তৰাটো আমি কিয় চিকমিকাই বুজি পালোঁ। তাৰপিছত চাওঁ গ্ৰহবোৰটোত চিকমিকাই নাথাকে। তোমালোকে যদি আকাশত চোৱা দেখা পাবা তোমালোকে দেখা পাবা যিটো তোমালোকৰ মঙ্গল গ্ৰহ আছে, ঠিক আছে, সেই মঙ্গল গ্ৰহটো জিকমিকাই থাকে, মানে জিকমিকাই নহয়, একদম উজ্জ্বলকৈ দেখা পাবা, সদায় দেখা নাপোৱা, ঠিক আছে। এতিয়া সেই গ্ৰহবোৰটোত জিকমিকাই নাথাকে, কিয় চাবা দেই, তৰাটো যিহেতু বিন্দুৰ নিচিনা, তৰাৰ পৰা এডাল ৰশ্মি আহিব, সেই ৰশ্মিডাল যদি এনেকৈ বেকা হৈ আমাৰ চকুত সোমালে, আমি এনেকুৱা দেখা পাম, তৰাটো আমি এখনত দেখা পাম। গ্ৰহৰ পৰাও ধৰি লোৱা ৰশ্মিডাল আহিলে, গ্ৰহটোতো কিন্তু বিন্দু নহয়, গ্ৰহটো ওচৰতে আছে, আমাৰ বহুত ওচৰতে আছে, তো তাৰ পৰা 2ডাল 3ডাল ধৰি লোৱা ঢেৰ ৰশ্মি, 10ডাল ৰশ্মি হ'ল। তো ইও যেনিবা বেকা হৈ আহিলে, ইও বেকা হৈ আহিলে, কিন্তু চব বেলেগ বেলেগকৈ বেকা হয়। তো এডাল ধৰি লোৱা এফালে বেকা হয়, এডাল ইফালে বেকা হয়, তো ফাইনেলি এই আটাইবোৰে ইডালে আনডালৰ ইফেক্টটো কেনচেল কৰি দিব, মানে ইহঁতৰ পোহৰৰ যিটো বিচ্ছিৰণৰ কি বুলি কয়, পোহৰৰ যিটো প্ৰতিসৰণৰ প্ৰভাৱ আছিলে, সেই প্ৰভাৱটো এডাল ৰশ্মিয়ে আন এডাল ৰশ্মি কেনচেল কৰি দিলে। তো এই গ্ৰহৰ পৰা অহা বিন্দু, ঢেৰ বিন্দু আছে ইয়াত, 10টা 20টা বিন্দু আছে, তো এই বিন্দু এইকণত দেখাব পাৰা, কিন্তু ফাইনেলি আমি যিটো গ্ৰহ দেখা পাম, সেই গ্ৰহটো আমি ধুনীয়াকৈ একেটা জেগাতেই দেখা পাম, সেইটো এনেকৈ ধিমিক ধামাক কৰি নাথাকে, আমাৰ চকুত সোমোৱা ৰশ্মি সদায় সমানেই থাকিব, কেতিয়াবা কম কেতিয়াবা বেছি নহয়, সেইটো কাৰণে আমি গ্ৰহটো চিকমিকাই থকা নেদেখোঁ, আমি তৰাটো চিকমিকাই থকা দেখোঁ। হ'ব, নোটত আমাৰ লিখা আছে ধুনীয়াকৈ, গ্ৰহে টিম কৰি নাথাকে কিয়, তৰাই কিয় কৰে, গ্ৰহে কিয় নকৰে, আমি সেইটো ধুনীয়াকৈ গম পালোঁ। ধুনীয়া। এতিয়া আৰু এটা বস্তু চাম, ধৰি লোৱা তুমি ৰাতিপুৱা আজি সোনকালে উঠিলা, যদি তুমি নুঠা মই এনেই ধৰি লৈছোঁ, ধৰি লোৱা তুমি আজি ৰাতিপুৱা সূৰ্যগ্ৰহণ হোৱাৰ সময়তে উঠিলা, ঠিক আছে, এই ৰ'বা, ধৰি লোৱা তুমি সূৰ্যগ্ৰহণ হোৱাৰ সময়তে উঠিলা,
হ'ব উঠিলে নহয় এতিয়া উঠাৰ পিছত যেনিবা সূৰ্যটো গ্ৰহণ হ'বলৈ কি হ'ব লাগিব এই যিকণ তোমাৰ আছে এই যিকণ আছে এই কণৰ ঠিক আছে কিন্তু এখন পৃথিৱীখন আছে না তোমাৰ ভাগত ধৰি লোৱা তুমি বহুত তুমি সৰু বুলি নহয় তুমিতো ইমান ডাঙৰ নহয় তো সেই মাটিখিনিৰ ওপৰত তোমাৰ সূৰ্যটো আহিব লাগিব হয় কিন্তু ধৰি লোৱা সেই মাটিখিনিৰ সূৰ্যটো তলতে আছে সেই মাটিখিনিৰ সূৰ্যটো তলতে আছে কাৰণ আমি দিগন্ত বুলি কওঁ দিগন্ত য'ত আমি মাটিখিনি দেখা পাওঁ হয় নাই হৰাইজন হয়নে চ' সেই দিগন্তৰ তলতে সূৰ্যটো আছে ধৰি লোৱা এতিয়া মই ডট ডট দি আঁকি লৈছোঁ ৰ'বা এইটো ধৰি লোৱা আমাৰ দিগন্ত হ'ল এতিয়া এই সূৰ্যটো তলত থাকোঁতে সূৰ্যৰ পৰা এডাল ৰশ্মি আহিলে এডাল ৰশ্মি গ'ল হ'ল এইকণ জেগাত এইটো লঘুত্তৰৰ পৰা ঘনত্বৰলৈ সোমালে মানে ই অভিলম্বৰ কাষ চাপি যাব মানে ৰশ্মিডাল যাব লাগিছিল এনেকৈ কিন্তু গ'ল এনেকৈ আকৌ বোলে তাৰ ফলত আৰু ঘনত্ব হ'ল আকৌ ওচৰলৈ গ'ল চ' ৰশ্মিডাল এনেকৈ নগৈ পেলাই এনেকৈ বেকা হৈ ইয়াৰ চকুলৈ গুচি গ'ল মানে মই যদি চাই আছোঁ তুমি যদি চাই আছা তোমাৰ ৰশ্মিডাল ক'ৰ পৰা অহা যেন লাগিছে খট 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 ইয়াৰ পৰা সূৰ্যটো আছিলে ইয়াত সূৰ্যটো আছে ইয়াত কিন্তু তোমাৰ কাৰণে তোমাৰ কাৰণে সূৰ্যটো আছে যেন লাগিছে ইয়াত এইটো সূৰ্যৰ আপাত মানে তুমি সূৰ্যোদয় হোৱাৰ আগতেই তুমি দেখা পালা সূৰ্যটো বুজি পালা কিয় কিন্তু ইয়াৰ গতিপথৰ সলনি হৈছে তো আমাৰ কি হয় এই সূৰ্যটো আমি 2 মিনিটমান আগতেই দেখা পাওঁ কিয়নো সেইটো কাৰণে এটা নিশ্চয় এগাল আহিল নহয় তাৰপিছত এই এংগেলটো বনি গ'ল সেইটো কাৰণে আমি সূৰ্যটো ইয়াত দেখা পাওঁ তো আচলতে সূৰ্যোদয় হোৱাৰ 2 মিনিটমান আগতেই আমি সূৰ্যোদয় দেখা পাওঁ ঠিক আছে সেইটো কিয় হয় এই বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে ওকে ঠিক আছে নেক্সটটো হৈ গ'ল পলম সূৰ্যাস্ত সেম কাহিনী একদম সেম কাহিনী সূৰ্যটো যেনিবা এবাৰ আবেলি হৈ পেলাই সূৰ্য এনেকৈ তললৈ গৈ আছে কিন্তু এটা নিৰ্দিষ্ট টাইমলৈকে বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে তুমি সূৰ্যটো এইকণ জেগাতেই দেখা পাবা মানে এইকণত বা এইকণত কিয়নো ৰশ্মি এনেকৈ যাব লাগিছিলে প্ৰতিসৰণৰ কাৰণে তোমাৰ এনেকৈ ইয়াৰ পৰা অহা যেন লাগিছে বুজি পালানে ভালকে মজাকে বুজি পালানে পালো ধুনীয়া তো কাহিনীটো সেইটো হ'ল তো আমি বুজি পালোঁ যে বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে আগতীয়া বা আগতীয়া সূৰ্যোদয় পলম সূৰ্যাস্ত হয় কিমান মিনিটত চেঞ্জ হয় 2 মিনিটকৈ চেঞ্জ হয় তো টোটেল দিনটোত আমি কিমান মিনিট বেছিকৈ পাই যাওঁ 4 মিনিট সূৰ্যোদয় হোৱাৰ আগতেই সূৰ্যটো ওলাই আহিলে আৰু সূৰ্যাস্ত হোৱাৰ পিছতো সূৰ্যটো আছে তো আমি 4 মিনিটটা দীঘল হৈ যায় দিনটো পৰীক্ষা কেতিয়াবা আহিব পাৰে ধুনীয়া তো আমি প্ৰতিসৰণৰ সেইখিনি কাহিনী পঢ়িলোঁ এতিয়া একদম লাষ্ট পাৰ্ট তুমি নিজে মোক কোৱা তুমি যেনিবা পুৰা স্পীডত গৈ আছা গৈ থাকোঁতে আগতে শিলগুটি এটা পালা তুমি খুন্দা মাৰি পেলাই পুনেৰে যাব নোযোৱা তুমি খুন্দা মাৰি বেলেগ এটা পথেৰে যাবা সেম কাহিনী পোহৰৰ লগতো হয় সেম কাহিনী কাৰ লগতো হয় সেম কাহিনী পোহৰৰ লগতো হয় ঠিক আছে মোৰ ভাগৰ ফোন বেটেৰীটো চাৰ্জ খতম হৈ গৈছিলে কাৰণে তোমালোকে দেখা পোৱা নাছিলা হ'ব ঠিক আছে ধুনীয়া তো কাৰ লগত হয় বুলি মই ক'লোঁ সেম কাহিনী পোহৰৰ লগতো হয় পোহৰ যেতিয়া পোন পথেৰে গৈ থাকে তাত যেতিয়া কিবা সৰু সৰু কণা আহি যায় সি নিজৰ ডাইৰেকশ্যনটো চেঞ্জ কৰি দিয়ে সি যিটো ডাইৰেকশ্যন চেঞ্জ কৰে কানেক্ট কৰি লৈছোঁ সি যিটো ডাইৰেকশ্যন চেঞ্জ কৰে দিশৰ পৰিৱৰ্তন কৰে সেইটোক আমি কি বুলি কওঁ বিক্ষেপণ বিচ্ছুৰণ কি আছিলে বগা ৰং 7টা ৰঙলৈ সলনি হৈ যোৱা বিক্ষেপণ কি পোহৰে কণাত খুন্দা খাই নিজৰ গতিপথৰ পৰিৱৰ্তন কৰে তো কেতিয়াবা কি হয় ধৰি লোৱা পোহৰ ৰশ্মি এনেকৈ গৈ আছে এনেকৈ পোনে গৈ আছে ঠিক আছে পোহৰ ৰশ্মি এনেকৈ পোনে গৈ আছে ঠিক আছে এই কণতে কণা এটাত খুন্দা খাই সি চবফালে গুচি আহিলে তোমাৰ চকুলৈ গুচি আহিলে তো তুমি সেই কণাটোৰ ওচৰত পোহৰকণ দেখা পাবা বুজি পালা তো পোহৰ গৈ থাকোঁতে মাধ্যমটোত থকা কণিকাবোৰত খুন্দা খাই সেই পোহৰ যোৱা বাটটো উজ্জ্বল হৈ যায় মানে পোহৰ এনেকৈ নৰ্মেলি গৈ থাকে তুমি গম নোপোৱা ইয়াৰ এতিয়া চোৱাচোন লাইটৰ পৰা মোলৈ পোহৰ আহি আছে মই গম নাপাওঁ
কিন্তু ইয়াত যদি মই অলপমান ধোঁৱা দি দিওঁ তেতিয়াহ'লে সেই পোহৰটো মোৰ লাইটৰ পৰা অহা দিশটো মই দেখা পাই যাওঁনে? সেই যিটো পৰিঘটনা সেই পৰিঘটনাক আমি কি বুলি কওঁ? টিণ্ডেল পৰিঘটনা বুলি কওঁ। আমি 9ত পঢ়িছিলোঁ কলয়দীয় দ্ৰৱ। কলয়দীয় দ্ৰৱ কি আছিলে? এই দ্ৰৱণত যদিহে দ্ৰৱণ যিটো থাকে তোমাৰ বস্তু থাকে সেইখিনি যদি তোমাৰ ভাগৰ অকণমান ডাঙৰ ডাঙৰ কণা হয় তেতিয়া পোহৰৰ ৰশ্মিক বিচ্ছুৰিত কৰে। সেই পোহৰৰ বিচ্ছুৰিত ৰশ্মিবোৰ আমি গতিপথটো দেখা পাওঁ। সেইবোৰ আছিলে আমাৰ কি? কলয়দীয় দ্ৰৱ। কলয়দীয় দ্ৰৱত আমি কি দেখা পাইছিলোঁ? টিণ্ডেল পৰিঘটনা। উদাহৰণস্বৰূপে তোমালোকে যেতিয়া ঝাৰু মাৰা, যদিহে তোমালোকে এলেহুৱা তেতিয়াতো বেলেগ কথা, কিন্তু যদি তোমালোকে ঝাৰু মাৰা তেতিয়া কি হয়? ধূলিকণাবোৰ যেতিয়া আহে তাত তোমালোকে সূৰ্যৰ পোহৰৰ গতিপথটো দেখা পোৱা। ৰাতিপুৱা তোমালোকে ঘৰবোৰ যদি গছৰ ফাকবোৰ চোৱা তাত তোমালোকে দেখা পোৱা কুঁৱলী থাকিলে। ৰাতি বা বৰষুণৰ বতৰত যেতিয়া তোমালোকে গাড়ীৰ হেডলাইটটো জ্বলায় তাত তোমালোকে হেডলাইটৰ দেখা পোৱা। বা ঘোলা পানীৰ মাজেৰে টৰ্চটো মাৰিলে তাত পোহৰটো যোৱা পাথটো বেছি ভালকৈ দেখা পোৱা কম্পেয়াৰ টু নৰ্মেল স্বচ্ছ পানী। সেইবোৰ চব কি? টিণ্ডেল পৰিঘটনাৰ উদাহৰণ। তো টিণ্ডেল পৰিঘটনা মই কি বুলি ক'লোঁ? পোহৰ ৰশ্মি কলয়দীয় দ্ৰৱৰ কণাত খুন্দা খোৱাৰ ফলত পোহৰ ৰশ্মিৰ গতিপথ দেখা পোৱাটোক আমি কি বুলি কওঁ? পৰিঘটনাটোক টিণ্ডেল পৰিঘটনা বুলি কওঁ। হ'ল? আৰু বিক্ষেপণ কি? পোহৰ ৰশ্মিৰ গতিপথৰ সলনি কৰা। বিচ্ছুৰণ কি? বগা ৰং 7টা ৰঙলৈ ভাগ হৈ যোৱা। পৰীক্ষা কেতিয়াবা আহিব পাৰে বিচ্ছুৰণ আৰু বিক্ষেপণৰ মাজত ডিফাৰেঞ্চ। ধুনীয়া। তো আমি এইটো বিষয়টো আমি পঢ়িলোঁ, ৰাইট? নীলা ৰংটো বেছিকৈ বিচ্ছুৰিত হয়, ৰঙা ৰংটো কমকৈ বিচ্ছুৰিত হয়। এতিয়া শুনা চবতকৈ ডাঙৰ কাহিনীটো। এইটো তোমালোকৰ এক্সপেৰিমেণ্ট এটা আছে টিণ্ডেলৰ কাৰণে। ইয়াত চোৱা, ইয়াত তোমালোকে ৰশ্মিডাল ধুনীয়াকৈ দেখা পোৱা নীলা হৈ যায়। ইমান এটা তোমালোকৰ প্ৰয়োজন নাই, বাট তোমালোকে চাবা, ঠিক আছে? যিহেতু আমাৰ বহুত টাইম হৈ গৈছে, তোমালোকে চাবা ধুনীয়াকৈ। বাট এতিয়া শুনা মেইন কাহিনীটো শুনা। লাষ্ট আকাশখন তোমালোকেতো নীলা দেখা পোৱা। আকাশখন তোমালোকে নীলা দেখা পোৱা। কিয় নীলা দেখা পোৱা হে? কিয় নীলা দেখা পোৱা? কিয়নো তোমালোকৰ যি সূৰ্যৰ পৰা বগা পোহৰ আহিলে, চাবা দেই, তোমালোকৰ সূৰ্যৰ পৰা যি বগা পোহৰ আহিলে তাততো 7টা ৰং আছে, কিন্তু বায়ুততো ঢেৰ কণিকা আছে। এতিয়া এই কণিকাবোৰত সেই 7টা ৰঙে বিক্ষেপিত হ'বনে? চবতকৈ বেছি বিক্ষেপিত কোনটো হ'ব? নীলাটো। মানে ইয়াত নীলাটো চবফালে বিয়পি গ'ল। বাকীকেইটা কালাৰতকৈ নীলাটো চবফালে বিয়পি গ'ল। সেইটো কাৰণে আমি তাৰ ওপৰলৈ চাওঁ, দুপৰীয়াই হওক বা যেতিয়া আকাশখন আমি নীলা দেখা পাওঁ। কিয়নো নীলা ৰংটো চবফালে বিক্ষেপিত হৈ গ'ল। কিয়নো নীলা ৰংটো চবতকৈ বেছিকৈ বিক্ষেপিত হয়। বুজি পালোঁ? সেইটো কাৰণে আমি আকাশখন নীলা দেখা পাওঁ। ধুনীয়া। সেইটো কাহিনী আমাৰ হৈ গ'ল। কিয়নো নীলা ৰংটোৰ তৰংগ দৈৰ্ঘ্য কম, সেইটো কাৰণে বেছিকৈ বিক্ষেপিত হয়। সেইটো কাৰণে আমি চবফালে অকল বিক্ষেপিত নীলা ৰঙেই দেখা পাওঁ। সেইটো কাৰণে আমি আকাশখন নীলা দেখোঁ। এনেই আকাশখনত একো নাই, আকাশখন ক'লাহে। সেইটো কাৰণে যেতিয়া বিজ্ঞানীসকলে বাহিৰৰ পৰা চায় ইয়াততো একো নাই, ইয়াততো বিক্ষেপিত হ'বলৈ একো নাই। সেইটো কাৰণে ইয়াত সদায় কি দেখা পায়? আন্ধাৰ। তো আকাশখন একচুৱেলি আন্ধাৰ, ব্লেক হে। কিন্তু আমি কি দেখোঁ? ইয়াৰ পৰা আমি নীলা দেখোঁ। কিয়নো এই সূৰ্যৰ পোহৰবোৰ বিক্ষেপিত হৈ আছে ইয়াত। বুজি পালোঁ? আকাশ কিয় নীলা দেখোঁ বুজি পালোঁ। আকাশ আমি নীলা দেখোঁ কিয় বুজি পালোঁ। ধুনীয়া। তো সেইটো আমাৰ হৈ গ'ল। অ'কে, এতিয়া শুন, আকাশখন বাৰু নীলা আছিল, কিন্তু সূৰ্যাস্তৰ সময়ত, মানে যেতিয়া সূৰ্য অস্ত হয় বা সূৰ্যোদয়ৰ সময়ত আমি কিয় ৰঙা দেখোঁ? তেতিয়া আমি নীলা কিয় নেদেখোঁ? শুনা, ছেইম কাহিনী। সূৰ্যৰ পৰা যেতিয়া আমি আবেলি হ'ব, চোৱা, দুপৰীয়া সময়ত সূৰ্যটো ইয়াত থাকে, ৰাইট? তো সেইটো কাৰণে সূৰ্যৰ পৰা পোহৰটো ডাইৰেক্ট আমাৰ ওচৰলৈ আহে। আৰু তেতিয়া কি হয়? আকাশখনত তোমাৰ কম দূৰত্ব যায়, হয় নহয়? কম দূৰত্ব পাৰ হয় মানে কি? তুমি মোক কোৱাচোন, তুমি গৈ থাকোঁতে 10টা মানুহ খুন্দা মাৰি গৈছা, তুমি বেছিকৈ বিক্ষেপিত হ'বা। কিন্তু তুমি বোলে অকল 2টা মানুহ খুন্দা মাৰিছা, তুমি কমকৈ বিক্ষেপিত হ'বা। ছেইম কাহিনী। যেতিয়া ওপৰ আছে সূৰ্যটো দুপৰীয়া, তেতিয়াহ'লে কম জেগা পাই আছা, মানে কম বিক্ষেপিত হৈছে মানে কি? তুমি বগাই দেখিবা। সেইটো কাৰণে দুপৰীয়া আমি সূৰ্যটো বগাই দেখোঁ, মানে দুপৰীয়া বিক্ষেপিত নহয় সূৰ্যৰ পৰা অহা ৰশ্মি। ঠিক আছে? আৰু আকাশখন আমি নীলা দেখোঁ, কিয়নো ইয়াত বিক্ষেপিত হৈ পেলাই তোমালোকৰ ৰংবোৰ বেলেগ জেগাত গুচি গ'ল। নীলা ৰংটো বেলেগ জেগাত গুচি গ'ল, নীলা ৰংটো চবফালে বিস্তৃত হৈ গ'ল। তো আমি আকাশখন নীলা দেখিলোঁ, সূৰ্যটো বগা দেখিলোঁ।
হ'ল সেইকণলৈকে হ'ল যেতিয়া আবেলি হয় তেতিয়া কি হয় সূৰ্যটো একদম কাষত থাকেনে মানে এবাৰ বেছি দূৰত্ব আহিব লাগিবনে এনেকৈ আহিলে কম দূৰত্ব এনেকৈ আহিলে বেছি দূৰত্ব বায়ুমণ্ডলৰ মাজেৰে মানে বেছি জাগা দি সি বিক্ষেপিত হৈ আহিছে ঢেৰ কণিকা আছে তো এই কণিকাবোৰৰ নীলা ৰংটো আৰু বাকীকেইটা ৰংটো বিক্ষেপিত হৈ গুচি গ'ল কিন্তু ৰঙা ৰংটো যিহেতু সবতকৈ কম বিক্ষেপিত হয় সেইটো কাৰণে সি আহি আমাৰ চকুত সোমাবহি বিক্ষেপিত নহয় সেইটো কাৰণে আমি আবেলি সময়ত বা ৰাতিপুৱা সময়ত সূৰ্যটো ৰঙা দেখো আৰু দুপৰীয়া আমি বগা দেখো আকাশখনো অলপ ৰঙা দেখো তাৰ সাইডত কিয়নো সেইটো কাহিনী ৰঙা ৰংটো অলপমান তোমাৰ প্ৰতিফলিত হয় যে অকমান বিক্ষেপিত হয় যে সেইবোৰ আকাশখন আমি হেকন জায়গাত ৰঙা দেখো সেইটো কাহিনী সেইটো কাৰণে আমি সূৰ্যটোৱে ৰংটো চেঞ্জ কৰি নাথাকে মানে সূৰ্যটো ৰাতিপুৱা ৰঙা দুপৰীয়া বগা আকৌ আবেলি ৰঙা নহয় কিয় হয় এই বায়ুমণ্ডলৰ যিটো প্ৰতিসৰণ আছিলে যিটো বিক্ষেপণ হয় যিটো বিচ্ছুৰণ হয় তাৰ বুজি পালোনে ছাৰ বুজি পালোনে বাইদেউ বুজি পালোনে পালো তো ধুনীয়াকৈ আমি আটাইখিনি কাহিনী চেপ্টাৰটো একদম ইজি আছিলে চোৱা আমি আটাইবোৰ কাহিনী বুজি পালো ৰ'বা তাৰ আগত ধন্যবাদ কোৱাৰ আগতে আমি এবাৰ ৰিভাইজটো কৰি দিওঁ মই নোটছত লাষ্টৰ ৰিভাইজ বনাই থোৱা আছে নহয় তো আমি কি গম পালোঁ প্ৰথমতে আমি চকুৰ বিষয়ে পঢ়িলোঁ চকুৰ কৰ্ণী আৰু চকুৰ লেন্সৰ বিষয়ে পঢ়িলোঁ ৰেটিনাত কি হয় বাস্তৱ ওলোটা আৰু সৰু প্ৰতিবিম্ব গঠন হয় চকুৰ লেন্সে নিজৰ বক্ৰতা সলনি কৰিব পৰাটোকে আমি উপজন ক্ষমতা বুলি কৈছিলোঁ চকুৰ আমাৰ নিকট বিন্দু কিমান আছিলে 25 সেন্টিমিটাৰ অসীমত আছিলে আমাৰ দূৰ বিন্দুটো আমাৰ অসীমত আছিলে আমি মায়োপিয়া দূৰৰ বস্তু দেখা নোপোৱা হাইপাৰমেট্ৰপিয়া ওচৰৰ বস্তু দেখা নোপোৱা পেছোবায়োপিয়া বয়সৰ কাৰণে হোৱা সেয়া পঢ়িলোঁ উপজন ক্ষমতা কমি যোৱা সেয়া আমি পঢ়িলোঁ তাৰপিছত আমি কি পঢ়িলোঁ তাৰপিছত আমি প্ৰিজমে যে বগা ৰঙৰ 7টা ভাগত ভাগ কৰি দিয়ে প্ৰিজমৰ ৰে ডায়েগ্ৰাম পঢ়িলোঁ বৰ্ণ বিচৰণ বুলি কোৱা হয় সেই 7টা ভাগত ভাগ হৈ যোৱাটো ৰামধেনু কিয় হয় কিয়নো পানীৰ টোপালত প্ৰথমতে প্ৰতিসৰণ হয় আভ্যন্তৰীণ প্ৰতিফলন হয় আকৌ প্ৰতিসৰণ হয় সেইটো কাৰণে আমি ৰামধেনু দেখা পাওঁ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে তৰাবোৰ তিৰবিৰাই থাকে সেইটো আমি পঢ়িলোঁ ৰাইট তৰাবোৰ চিকমিকাই থাকে সেইটো আমি পঢ়িলোঁ আৰু পোহৰৰ বিক্ষেপণৰ কাৰণে কিয় আকাশ নীলা হয় কিয় সূৰ্যটো আমি আবেলি ৰঙা দেখো দুপৰীয়া বগা দেখো সেই আটাইবোৰ ধুনীয়াকৈ পঢ়ি দিলোঁ তো গোটেই চেপ্টাৰটো একদম ধুনীয়াকৈ খতম হৈ গ'ল তোমালোকৰ কাম হ'ব মই আশা কৰোঁ তোমালোকে একদম ধুনীয়াকৈ সব বস্তু বুজি পালা মই যিমান পাৰি মজাকৈ তোমালোকক দেখাই দিম তোমালোকৰ কাম হ'ল এতিয়া কিতাপখন মেলি কিতাপখনৰ লগত মোৰ ভাগৰ কাহিনীবোৰ মিলোৱা মই পঢ়োৱাবোৰ বুজা এতিয়া তুমি যদি কিতাপখন এবাৰ পঢ়ি দিয়া জাষ্ট 10টামান পেজ আছে এবাৰ ধুনীয়াকৈ পঢ়ি দিয়া আটাইবোৰ বস্তু একদম বুজি পাই যাবা আৰু ক'ত কি আছে সেইটো একদম পুৰা লগে লগে গম পাবা কিন্তু লেকচাৰটো চোৱাৰ পিছতে যে মই কিতাপখন চাবা যাতে তোমালোকে কানেক্ট কৰিব পাৰা তাৰপিছত ধুনীয়াকৈ আমাৰ এপত গৈ নোটছবোৰ চোৱা তাৰ লগতে আমি আমাৰ এপটোত ক'ত গ'ল আমাৰ যিটো এপ আছে সেই এপটোত আমি কি কৰিছোঁ আমি কুৱেশ্যনছবোৰ দিয়া আছে তোমালোকে তাত গৈ পেলাই কুৱেশ্যনছবোৰ প্ৰেক্টিছ কৰা ঠিক আছে তোমালোকে ধুনীয়াকৈ গৈ পেলাই তাত একদম আমি MCQছবোৰ আমি দি ৰাখিছোঁ তো MCQছবোৰ গৈ পেলাই তোমালোকে প্ৰেক্টিছ কৰিব পাৰা হ'ব ধুনীয়াকৈ প্ৰেক্টিছ কৰা মই আশা কৰোঁ একদম মজাকৈ তোমালোকৰ সব কনচেপ্টছবোৰ ক্লিয়াৰ হৈ যাব হ'ব আমি ধৰি লওঁ এইটোকে মানুহৰ চকু আৰু বাৰে বৰষুণীয়া পৃথিৱী তাত যে তোমালোক যাবা তাত তোমালোকে তোমালোকৰ ঢেৰ প্ৰশ্ন গোটেই কিতাপখনত থকা প্ৰশ্নবোৰ এনেকৈ 100টামান প্ৰশ্ন তোমালোকে প্ৰেক্টিছ কৰিব এইটোৱে বোলে এইটো ভুল তলত তোমালোকক বুজাইও দিব কিয় হ'ব মই ধুনীয়াকৈ এপটো তোমালোকৰ কাৰণে বনাইছোঁ ধুনীয়া কোৰ্ছ জাষ্ট 599 তোমালোকে জইন কৰি ল'ব পাৰা তো মই আশা কৰোঁ সকলোৱে জইন কৰা যাতে সকলোৰে সুবিধা হওক আৰু মই যাতে একদম মটিভেশ্যন পাই থাকোঁ হেল্প কৰিব বুলি মই জানোৱেই তোমালোকক ঠিক আছে তো আমি এইটো চেপ্টাৰ খতম কৰিলোঁ আশা কৰোঁ ভালকৈ পঢ়িবা সকলো বস্তু বুজি পালা আৰু যদিহে বুজি পাইছা ভালকৈ যদি বুজি পাইছা তেতিয়াহ'লে কমেণ্ট কৰিবা লাইক কৰিবা যাতে মই গম পাওঁ তোমালোকে ভালকৈ বুজি পাইছা বুলি একদম মই মটিভেট হৈ থাকোঁ তোমালোকৰ লগত সহায় কৰি একদম আগবঢ়াই নিবলৈ ঠিক আছে হ'ব আকৌ লগ পাম আন এটা ভিডিঅ'ত বাই বাই